We are live now. Okay. Start করি Hi. Good evening to everyone. আজি আমাৰ এনাজৰি টিমৰ কোঅৰ্ডিনেটেড সেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট অতিথি গ্ৰীষ্মা কলিতা। তেওঁক আমি আমাৰ এনাজৰি টিমৰ পৰা আমি ওয়েলকাম জনাইছো। ধন্যবাদ। হয়, নমস্কাৰ। আজি আমাৰ গেষ্টৰ সমূহ পৰিচয় এটা দি দিব বিচাৰিছো মই আমাৰ ভিউয়াৰ সকললৈ। তো আমাৰ আজিৰ স্পিকাৰ হৈছে গৰিশ্মা কলিতা, নামটো অলপ আগতে ক'লোৱে। তাই ফিজিক্সৰ গ্ৰাজুৱেট হয়। তো ফিজিক্সত গ্ৰাজুৱেশ্যন কৰি পেলাই নৱ প্ৰজন্মৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিছে। তাৰ ভিতৰত আছে হ্যান্ডমেড জুৱেলাৰী। তো কেনেকে হ্যান্ডমেড জুৱেলাৰী আমি সমাজত বা আমাৰ অঞ্চলত আমি কেনেকে বিস্তাৰ কৰিব পাৰি বা ইয়াৰ প্ৰচলনটো আমি কেনেকে কৰিব পাৰি সেই হিচাপত কাম কৰি আছে। তেওঁৰ নিজৰ ইচ্ছাৰে তাই এটা এনজিঅ'টো এইবিলাক শিকাই আছে নিজৰ কামবিলাক, যাতে গাঁও অঞ্চলৰ ডেকা গাভৰুৱে নিজ হাতেৰে কামবোৰ কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে। এইটোৱে আছিল লক্ষ্য। তো আমি নিশ্চয় আমাৰ গেষ্টৰ মুখৰ পৰা আমি সকলো কথা শুনিম। চমু পৰিচয়খিনি দি দিলো। তো আকৌ আপোনাক আমাৰ এনাজৰি টিমৰ ফালৰ পৰা ওয়েলকাম জনাইছো। আৰু আমাৰ ভিউয়াৰ সকললৈ কিবা ক'ব বুলি আপুনিও নিজৰ ফালৰ পৰা আপোনাৰ পৰিচয়টো দিব বুলি অনুৰোধ জনাইছো। নমস্কাৰ। পোন প্ৰথমে মই এনাজৰি টিমক ধন্যবাদ জনাইছো মোক এই প্লেটফৰ্মটোত মাতি আনি কথা কোৱাৰ সুবিধা দিয়াৰ বাবে। মোৰ নাম গৰিশ্মা কলিতা, মোৰ ঘৰ নলবাৰীত। মই এই বছৰ পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক পৰীক্ষা দি উত্তীৰ্ণ হৈছো। মই এতিয়া অক্সিডাইজ জুৱেলাৰী বনাওঁ। আচলতে এইবোৰ বনোৱা কাম বহুত দিন আগৰ পৰাই চলি আছিল যদিও মানে এতিয়া মই ব্যৱসায় হিচাপে আৰম্ভ কৰিছো এইবোৰ কাম। অক্সিডাইজ জুৱেলাৰী, কুন্দন, তাৰ পাছত থ্ৰেড ইয়াৰিংছ আৰু লাহেকে ক্লে ইয়াৰিংছৰ কথা আমি ভাবিছো। এইবোৰ কৰাৰ পিছতো মই কৰিছো এতিয়া যে এই আমাৰ ৰিমোট এৰিয়াৰ ল'ৰা ছোৱালী বিলাক, ধৰক বস্তি অঞ্চলৰ ল'ৰা ছোৱালী বিলাক, যিবিলাকৰ হাতত উপাৰ্জনৰ বেলেগ পথ নাই। মানে সিহঁতে আমি ধৰক আমাৰ হাতত উপাৰ্জনৰ বহুত পথ আছে। আমি ৰিচেলিং কৰিব পাৰো বা বিউটিচিয়ান, কিমান কি টেকনিকেল মানে আমাৰ হাতত আছে। কিন্তু সেই ৰিমোট অঞ্চলৰ ল'ৰা ছোৱালী বিলাকৰ হাতত একোৱে অপচন নাই তেওঁলোকে কৰিব পৰা। তো বৰ্তমান মই প্ৰিয় বন্ধু জানেই সকলোৱে, প্ৰিয় বন্ধু বুলি এটা এনজিঅ' আছে, অৰ্চনা বৰঠাকুৰ বা তাৰ অনাৰ হয়। মই তাত বৰ্তমান কাম কৰি আছো। তাৰ ল'ৰা ছোৱালী বিলাকক জুৱেলাৰী ডিজাইনিং শিকাই আছো, কেনেকে বনাই কি কৰে। সেই ল'ৰা ছোৱালী সকলক মানে আত্মনিৰ্ভৰ হোৱাৰ কাৰণে মই কিবা এটা সহায় কৰি আছো মোৰ ফালৰ পৰা মই যিমানখিনি পাৰো। আৰু সিহঁতে বনাই মিলি বিক্ৰীও কৰিছে, লগতে সিহঁতে এটা ভাল পইচা এটা ইনকাম কৰিছে। মই বৰ্তমান এইখিনি কামতেই জড়িত। আৰু গাঁৱৰ আৰু কিবা কিবি প্ৰজেক্ট এতিয়া হাতত লৈছো, সময়ত কম বাৰু আপোনালোককো জনাম। কিন্তু এনেকুৱা টাইপৰ কাম কিছুমান হৈ আছে, কিছুমান পিছপৰা অঞ্চলৰ মহিলাৰ বাবে বা এই সৰু মানে 13-14 বছৰীয়া ল'ৰা ছোৱালী খিনিৰ কাৰণে বৰ্তমান 8জনীয়া দল এটাই বনাই আছে প্ৰিয় বন্ধু। তেওঁলোকে বহুত ইয়াৰিংছ বিক্ৰী কৰি মানে তেওঁলোকে ভাল পইচা এটা ইনকাম কৰিছে, লগতে ভাল কাম এটা শিকিছে সিহঁতে। ধন্যবাদ। আচ্ছা, আপুনি মানে এইটো কেতিয়াৰ পৰা আপোনাৰ মনত ভাবিলে যে এইটো কাম কৰিলে আমি সমাজত মানে কিবা এটা সহায় কৰিব পাৰিম, বা কাৰ দ্বাৰা আপুনি অনুপ্ৰেৰিত হৈ পেলাই কামটো কৰা ষ্টাৰ্ট কৰিলে? মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলো, মই হোষ্টেলত আছিলো। তো মোৰ হোষ্টেলত যিটো মোৰ ৱালমেট আছিল, তাইৰ নাম আছিল শতাব্দী। তাই প্ৰথমতে ভাবিছিল যে জুৱেলাৰী, আমি মানে তাই আৰু মই এইবিলাক কামত বিৰাট ভাল আছিলো, হাতৰ বস্তুবিলাক মানে পেলনীয়া বস্তুৰ পৰা আমি কিবা কিবি বনাও, এনেকুৱা টাইপৰ তাইও বহুত ভাল আছিল। তাৰ পাছত তাই কি কৰিলে, তাই থ্ৰেড ইয়াৰিংছ বনোৱা ষ্টাৰ্ট কৰিলে। থ্ৰেড ইয়াৰিংছ আজিকালি বহুত কমন, বহুতে বনায়।
তাৰ পাছত থ্ৰেড ইয়াৰিংছ তাই বনোৱা ষ্টাৰ্ট কৰিলে মই প্ৰথমতে তাইকেই দেখিলো মোৰ ৱালমেট আছিল তাইও ফিজিক্সৰে আছিল তাইক দেখিলো প্ৰথমতে দেখি পেলাই বিৰাট ভাল লাগিল নিজে আৰু কাণফুলি পিন্ধাৰ চখ মানে ছোৱালীবিলাকৰ থাকেই যিহেতু মোৰো আছিল মানে বহুত বেছি এতিয়াও আছে তো তাইৰ পৰা দেখি পেলাই ভাবিলো কি এইবোৰ বনাব পাৰিছো মইও বনাও তাৰ পাছত তাইৰ লগত আলোচনা কৰি নেক্সট বাৰ মই ফ্লিপকাৰ্টৰ পৰা তেতিয়া 660 টকাৰ এটা কিট পাইছিল সেই তেতিয়া কিমান বছৰ আগত আজিৰ পৰা 2 বা 3 বছৰ আজিৰ পৰা 3 বছৰ আগত হ'ব লাগে আজিৰ পৰা 3 বছৰ আগত সেই সময়ত মানে 2018 চনৰ পৰা আৰম্ভ কৰিছে আৰু 2018 তেতিয়া মানে মই সেই বস্তুটো অৰ্ডাৰ দিলো কিটটো আহি পালে বনালো থ্ৰেড ইয়াৰিংছ নৰ্মেল সকলোৱে বনাই তাৰ পাছত অকমান ৰিচাৰ্চ কৰিলো বোলে এইটো বস্তুত লাভ আছে মানে ভাল এটা পইচা এটা যে মানে প্ৰথমতে যেতিয়া 660 টকাৰ পৰা মই কিমান মান পালো 660 টকাৰ পৰা বিক্ৰী কৰি মই 2000 টকা মান ইনকাম কৰিলো কিবা এটা পালো তো বিৰাট ভাল লাগিল বোলে 2000 টকা পালো তো আৰু কিবা কৰিব পাৰি নেকি মানে হোষ্টেলৰ যে হাত খৰচ থাকে দেউতাইতো পইচা দিয়ে এক্সট্ৰা যেটো মানে আমাৰ ভাল লাগে ন কবৰ কাৰণে যে সেই 2000 টকাৰ পৰা মই মাকো কিবা আনি গিফট দিছিলো দেউতাকো গিফট দিছিলো মানে ভাল লগা এইটো পইচাটো নিজৰ ইনকামৰ পৰা কিবা এটা দিব পাৰিলে মানে মনটো ভাল লাগে এইটোৱে ভাল লাগে হেয়াই মানে তেতিয়া ভাল এনেই আৰু ফালতুমি টাইপৰে আছিল কথাবিলাক পইচা পাইছো মানে বহুত ডাঙৰ কথা আমাৰ কাৰণে সেইখিনি সময়ত কৰি থকা সময়ত তাৰ পাছত হেয়া গ'ল তাৰ পাছত চালো যে আৰু কিবা কৰিব পাৰি নেকি তাৰ পাছত কুন্দন জুৱেলাৰী কিবা কিবি মই চালো মানে ভালকে ৰিচাৰ্চ কৰি চালো অনলাইন কোৰ্স বিলাক চালো কি কৰিব পাৰি আচলতে মই ভাবিছিলো যে থ্ৰেড ইয়াৰিংছত নাথাকো থ্ৰেড ইয়াৰিংছটো সকলোৱে বনায় অলপ এক্সট্ৰা কৰো যেটো আমি কেতিয়াও আউট অফ দ্য ট্ৰেন্ড নাযায় ট্ৰেন্ডত সদায় থাকে আমাৰ অক্সিডাইজ জুৱেলাৰী বিলাক সদায় ট্ৰেন্ডত থাকে সকলো ছোৱালীয়ে পিন্ধে মানে পূজা পাৰ্বণ বিয়া এইবিলাকত সকলো মানে ছোৱালীয়ে পিন্ধে তাৰ পাছত এনেকুৱাকে চাই ৰিচাৰ্চ কৰি পেলাই মই চাই পালো যে অক্সিডাইজ জুৱেলাৰী বনাব পাৰি আমাৰ গুৱাহাটীত বা অসমত ৰ মেটেৰিয়েলছ নাপায় মেইন প্ৰবলেমটো সেইটোৱে ফেন্সিত গৈছিলো মই এখন দুখন দোকানত পাই মানে ইমান দাম বস্তুবিলাকৰ গোটেই বস্তু নাপায় দুইটা বস্তু পায় একদম সাধাৰণ বস্তু পায় ইমান দাম মানে পাৰ্টস বাই পাৰ্টস বিক্ৰী কৰে সিহঁতে ইমান দাম যে আপুনি যদি কিনিও আনে ন এনেকুৱা ইয়াৰিংছ এযোৰ তো কম দামত হ'ব বনালে আপোনাৰ বেছি দাম লাগিব তো তেনেকুৱাকে নহল গুৱাহাটীত বিচাৰিলে 6-7 মাহ মান গুৱাহাটী এনেকুৱা কাষৰ জাগাবোৰত বিচাৰোতেই গ'ল তাৰ পাছত কি কৰিলো 2019ত চাগে 2019ত আমি গলো কলকাতাৰ পৰা গলো তাত কিবা কিবি মেটেৰিয়েলছ পালো তাতো ইমান ভালকে পোৱা নাছিলো মোৰ বা এজনী থাকে বাহিৰত তাই মানে যোগাৰ কৰি দিলে ফাৰ্ষ্ট অক্সিডাইজৰ বস্তুখিনি মানে মুম্বাই দিল্লী এনেকুৱা ঠাইৰ পৰা আহিলে ভাল হয় মানে তাই মোক যোগাৰ কৰি দিলে তো সেই বস্তুখিনিৰে হোষ্টেলতে মই আৰম্ভ কৰিলো মানে হোষ্টেলৰ ছোৱালীখিনিৰ মাজতে যে বিক্ৰী হয় দুই এটা এনেকুৱাকে আৰু পঢ়াৰ মাজত ইমান পচিবলো নহয় মানে যেহেতু মই ফিজিক্সৰ আছিলো বা এনে আৰু গ্ৰেজুৱেচন কৰি থকাৰ মাজত পচিবল নহয় ইমান ভালকে ইমান ডাঙৰকে কৰাটো তাৰ পাছত হেয়া হ'ল এতিয়া লকডাউন পৰিল লকডাউনৰ সময়তো ঘৰত বহি গলো ঘৰত মেটেৰিয়েলবোৰো অনা আছিল তাৰপিছত ভাবিলো যে এইটোৱে ভালকে কৰিম মানে লকডাউনত বহুত বস্তু বনালো পেলনীয়া বস্তুৰ পৰা বিভিন্ন ধৰণৰ চ'প পিচ বিভিন্ন ধৰণৰ বস্তু বনালো আচলতে বিভিন্ন ধৰণৰ চৰাই বা বটল আৰ্ট এইবোৰ কৰিলো তাৰ পিছত ভাবিলো যে মই ইমান দিন ইয়াৰিংছ বন্ধ কৰি ৰাখিছো সেইটো ব্যৱসায় হিচাপে আৰম্ভ নকৰো কিয় তাৰ পাছত মই সেই ব্যৱসায় হিচাপে তেতিয়া আৰম্ভ কৰিলো তাৰ পাছত ফেচবুকৰ গ্ৰুপ বিলাক আচলতে ছ'চিয়েল মিডিয়াই মোক বহুত সহায় কৰিছে গোটেইখিনি কামতে হোৱাটছআপ বা ফেচবুক এইবিলাকত মই মোৰ নিজৰ বস্তুবোৰ ফটো দিলো প্ৰথমতে ভাল লাগিছে বুলিয়ে অকল সঁহাৰি আহিছিল তাৰ পাছত এতিয়া মানুহবোৰে কিনা হ'ল মানে মোৰ তাতে বস্তুবোৰ কি হয় মানে ইউনিক টাইপৰ লাগে বস্তুবিলাক মানে নিজে বনাও যিহেতু সেইটো দোকানত নাপায় ইউনিক টাইপৰ লাগেই কাৰণে মানুহবিলাকে বহুত কিনা হ'ল মানে তাৰ পাছত বহুত বেছি ভালকে ব্যৱসায়টো মানে ব্যৱসায় হিচাপে আৰম্ভ কৰিলো সেইখিনি সময়ত হয়তো মোৰ গ্ৰেজুৱেচনৰ ৰিজাল্ট দিলে ঘৰৰ পৰা অলপ প্ৰেছাৰ আছিল মাষ্টাৰ্ছ কৰা বোলে এনেকুৱা টাইপৰ প্ৰেছাৰ আছিলে নৰ্মেল সেইখিনি কথা যিহেতু মই ফিজিক্সৰ আছিলো মানে পঢ়া শুনাতে ঘৰৰ মানুহে বেছিকে জোৰ দিছিল তাৰপিছত নাই মই মানে জুৱেলাৰী বিজনেছটোৱে কৰিম এইটোৱে ব্যৱসায় কৰিম এনেকুৱাকে হৈ পেলাই মানে মই এইটোতেই ধৰিলো অৱশেষত তাৰ পাছত এনেকুৱাকে আচলতে আৰম্ভণিটো এই ব্যৱসায় ভিত্তিত আৰম্ভণিটো এইখিনিতে মানে কি ষ্টাৰ্টিঙৰ পৰা কিমান দিন পিছত আপুনি বিজনেছ মোডত আৰম্ভ কৰিলে মানে ফাৰ্ষ্ট টাইম আপুনি ভাবিলে যে ষ্টাৰ্ট কৰিলো এইটো আপুনি কাম ষ্টাৰ্ট কৰিলে মানে সেইটো ট্ৰায়েল হিচাপত আছিলে তাৰপিছত আপুনি হয়
তাৰ পিছত আপুনি কিমান দিনৰ পিছত মানে ব্যৱসায় মোডত ল'লে আৰু কামটো কৰে এতিয়া মই ব্যৱসায় কৰিব ষ্টাইল হিচাপত ব্যৱসায় সৰু সুৰা আৰু সেয়া হোষ্টেলত যিখিনি ছোৱালী আছে সেইখিনিৰ মাজতে মানে তেতিয়াৰ পৰাই 2019ৰ পৰাই আছিলে 2019 আগষ্ট মানৰ পৰাই অকমানকে আৰম্ভ হৈছিলে আগষ্ট মানৰ পৰাই যেতিয়া লকডাউনৰ পিছত 2020 মানে এই যে দুৰ্গা পূজাৰ আগৰ পৰা ফুল ফেজতকে আৰম্ভ হ'ল তাৰ পাছত আহিল এইটো পৰ্যায় যেতিয়া এতিয়া মই শিকাও বেলেগক তাৰ পাছত এই জানুৱাৰীৰ পৰা এইটো পৰ্যায়লৈ আহিলো যে মই এই যে সমাজৰ দুখীয়াখিনি আছে এইটো এটা ভাল উপাৰ্জনৰ পথ কাৰণ আমাৰ অসমত হেণ্ডমেড জুৱেলাৰী বনোৱা মানুহ বহুত কম আছে মই যিমানখিনি জানো মানে আমাৰ মেইন অসুবিধাটো হ'ল ৰ মেটেৰিয়েলছ আমাৰ ইয়াতে ৰ মেটেৰিয়েলছ কিনি নাপায় আৰু মানুহ এজনে ক'বাত যাই পেলাই ৰ মেটেৰিয়েলছ কিনাটো ইমানটো পচিবল নহয় ন ক'বাত যাই পেলাই ৰ মেটেৰিয়েলছ ল'ব বা কিবা এইবোৰ পচিবল নহয় মানে আমাৰ সেইটোৱে প্ৰব্লেম আছিল আৰু আমাৰ মানুহখিনিয়ে নাজানে যে এইবোৰ ইয়াৰিংছ বা বস্তুবিলাক ঘৰত বনাব পাৰি বুলিয়ে বহুতে নাজানে মানে মোকো এইবোৰ কুৱেশ্যন হৈছিল যে তুমি নবনোৱা তুমি কিজানি বেলেগৰ পৰা আনি বিক্ৰী কৰা এনেকুৱা কুৱেশ্যন বিলাক মোকো প্ৰথমতে মানুহে কৰিছিল কিন্তু এতিয়া লাহে লাহে প্ৰসাৰ হবলৈ আৰম্ভ কৰিছে মানে এইবিলাক বস্তু মানে ৰ মেটেৰিয়েলছৰ কথাত আহি গ'ল আৰু বেলেগ এটা কথা মানে ৰ মেটেৰিয়েলছটো ইমান সহজে আমাৰ ইয়াত নাপায় আপুনি কৈছে তো ৰ মেটেৰিয়েলছৰ কাৰণে কিমান মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব বিচাৰিলে কিমান টকা মানৰ প্ৰয়োজন হয় মানে যদি সৰু সুৰা ষ্টাৰ্ট কৰিব খোজে এজনে চাওক সৰু সুৰাকৈ ষ্টাৰ্ট কৰিব বিচাৰিলেও মানে এটা বস্তু ন এইটো ইয়াৰিংছ বনাবলৈ বহুত সৰু সৰু পাৰ্টছ কিছুমান লাগে যিটো আপুনি আনিবই লাগিব মানে কম্পালচৰি কিছুমান সৰু সৰু পাৰ্টছ কিছুমান লাগে তো মই ভাবো আৰম্ভ অতি কমেও 4,000 টকা এটা লাগিব আপোনাক কাৰণ আপুনি দূৰৰ পৰা আনিব মানে যোগাযোগ কৰি যেনেকে নানক আপুনি দূৰৰ পৰাই আনিব তো তাতে মানে 1,000-2,000 টকাৰ বস্তু আনি আপোনাৰ লাভ নহয় আচলতে আপুনি আনিলে 4,000-5,000 টকা উঠাব লাগিব মোৰ মূলধন আছিল অক্সিডাইজ জুৱেলাৰী 5,000 টকা মোৰ 5,000 টকা আছিল আৰু তেতিয়াৰ পৰা এতিয়া বাঢ়ি গৈ এইবিলাক পইচা মই ইনভেষ্ট কৰো এনেকুৱা টাইপৰ তো 5,000 বাঢ়ি আছে হয় হয় ঠিক আছে তাৰপিছত এনেকুৱাকে বাঢ়ি যায় আছে এতিয়া বহুত মানুহে মোক ফোন কৰে বা মেছেজ কৰে মানে ৰ মেটেৰিয়েলছৰ কাৰণে বা ক্লাছৰ কাৰণে এতিয়া মই ভাবিছো মানে মই এতিয়া কামটো কৰি আছো যে মই নিজৰ ব্যৱসায়টো অকমান কমিছে এতিয়া মানে মই এতিয়া কেৱল এই যে ল'ৰা ছোৱালী বিলাকক মানে ৰিমোট এৰিয়াৰ বা বস্তি এৰিয়াৰ ল'ৰা ছোৱালী বিলাকক শিকোৱাতহে বেছি মনোনিৱেশ কৰিছো কাৰণ সিহঁতক মই এনেই শিকাও বাৰু সিহঁতক শিকাব লাগে এইটো কাৰণে যে সিহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে যাতে সিহঁতে বেচা নাযায় মানে মই এনেকুৱা বস্তু অঞ্চলত দেখিছো যাত মানে কিছুমান সহজ পন্থা লৈ পেলাই পইচা মানে উপাৰ্জন কৰাৰ সেই প্ৰৱণতাটো বেছি আছিল আগতে এতিয়া বাৰু বহুত ভাল হৈছে ঠাইবিলাক তো সেইবিলাক ঠাইত ল'ৰা ছোৱালী বিলাকক আমি যদি এইবোৰ কাম হয়তো মই এতিয়া যিটো অৱস্থাত মই গ্ৰেজুৱেশ্যন জাষ্ট কমপ্লিট হ'ল মই হয়তো পইচা পাতিৰে বিশেষ এটা সহায় কৰিব নোৱাৰো কিন্তু মই যিটো পাৰো যে মই সিহঁতক এই বাটটো মুকলাই দিব পাৰো পইচা উপাৰ্জন কৰা বাটটো মুকলাই মই সিহঁতক জুৱেলাৰীৰ ৰ মেটেৰিয়েল মেনেজ কৰি দিব পাৰো মই সিহঁতক শিকাব পাৰো মই আৰু মানে তাৰ কাৰণে ধন্যবাদ দিব লাগিব অৰ্চনা বাক তেখেতে বহুত মানে তেখেতক মই নিজেই কণ্টেক্ট কৰিছিলো প্ৰথমবাৰৰ বাবে যে বা আপোনাৰ যিটো বস্তি আছে তাত নাৰেংগীত কাৰ্বন গেটৰ কাষত তেখেতৰ এটা বস্তি এটা আছে যে ইহঁতক মই শিকাও নেকি ভাল এটা উপাৰ্জন কৰিব পাৰিব সিহঁতৰ নিজৰ পইচাখিনি বা নিজৰ বস্তুখিনি হ'ব আৰু তো বাই ক'লে আহি যোৱা তেনেহলে তো মই গৈ পেলাই সিহঁতক শিকালো বিৰাট ভাল পালে সিহঁতে শিকি তাৰ পাছত মেটেৰিয়েলছ বিলাক যোগাৰ কৰি দিয়া হ'ল সিহঁতে বনাই সিহঁতে ভাল পইচা এটা ইনকাম কৰে মানে সিহঁতে বহুত ভাল পইচা এটা ইনকাম কৰে মানে প্ৰত্যেক কেইজনে ল'ৰা এজন 4,000-5,000 টকা নিজৰ ব্যৱসায় যদি ষ্টাৰ্ট কৰিলে আজিৰ দিনত তো 4,000-5,000 টকাত কোনো বিজনেছে ষ্টাৰ্ট নহয় হয় হয় কম মূলধনেৰে ষ্টাৰ্ট কৰিলে হয় অকমান ধৈৰ্য্যৰ প্ৰয়োজন খালি অকমান ধৈৰ্য্যৰ প্ৰয়োজন কিন্তু হ'ব আপোনাৰ হয়তো মাৰ্কেটটো বহতে অকমান টাইম লাগিব কিন্তু হ'ব আপোনাৰ খালি ধৈৰ্য্যৰ প্ৰয়োজন অকমান বেলেগ একো নাই যিকোনো বিজনেছৰ ক্ষেত্ৰতে ধৈৰ্য্য লাগে সেইটো আমি জানোৱে তো মাহেকত কিমানকে হেৰি মানে ষ্টাৰ্টিং কৰি আছিলে যেতিয়া আপুনি মাহেকত কিমান ইনকাম কৰিছিলে তেনেকুৱা মাহিলী আপোনাৰ ইনকামৰ কোনো হেৰি আছে নে যে
মই ষ্টাৰ্টিঙৰ পিছৰ পৰা লাহে লাহে মই মাহেকত 5,000 10,000 সেনেকুৱা বিজনেছ কৰিছিলো। সেনেকুৱা আছে নে কিবা? মাহেকত বুলি এতিয়া মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোক ছচিয়েল মিডিয়াত বহুত মানুহে চিনি পায় আচলতে। মই যেতিয়া ষ্টাৰ্ট কৰিছো তেতিয়াৰ পৰা মই যেতিয়া দুৰ্গা পূজাৰ সময়ত তেতিয়াৰ পৰা ফাৰ্ষ্ট মান্থত যেতিয়া মই ভালকে ষ্টাৰ্ট কৰিছো, মানে মই বিজনেছ কৰিম বুলি যেতিয়া ষ্টাৰ্ট কৰিছো তেতিয়া ফাৰ্ষ্ট মান্থৰ পৰা মই হয়তো ক'ৰবাত 20,000 মানকৈ পাইছিলো তেতিয়া। এক মাহত 20,000 মানকৈ পাইছিলো তেতিয়া, মানে ৰ মেটেৰিয়েলছ খিনিক বাদ দি নিজৰ ইমান মানকে পাইছিলো। তাৰ পাছত আৰু এতিয়াতো শিকাওৱে আচলতে এই ৰিমোট এৰিয়াৰ বাচ্ছাবিলাকক, এতিয়াতো সেইটোৱে কাম কৰি আছো। বাকী বহুত মানুহে মোৰ লগত কন্টেক্ট কৰি আছে মানে শিকিবৰ কাৰণে। আপোনাৰ কামৰ আমি শলাগ ল'ব শিকিবৰ লাগিব। কাৰণে বহুত হয় হয়, আজিকালিৰ দিনত মানে ধন্যবাদ। কম মানুহে আছে যে বেলেগক শিকায় মানে তৃপ্তিৰ কাৰণে। আপুনি শিকাই আছে নিজৰ তৃপ্তিৰ কাৰণে, বিজনেছৰ কাৰণে নহয়। এতিয়া একচুৱেলি আপোনাৰ হয়, মোৰটো নিজৰ বিজনেছৰ কাৰণে নহয়, কাৰণ যিমানে শিকাও মোৰ বিজনেছটো সিমানে চেপি আহিব ন। হয় যিমানে হয় শিকাও মই বেলেগক মোৰ বিজনেছটো চেপি আহিব, কিন্তু মই কোনোবাখিনিত মই ভাবো ন সেই ল'ৰা ছোৱালী কেইটাৰ পইচাৰ প্ৰয়োজন মোতকে বহুত বেছি। কাৰণ মোৰ ধৰক দেউতাই মোক দিব পাৰে, মোতকে বহুতেই বেছি, মানে বহুতেই বেছি সিহঁতৰ অৱস্থাবোৰ একদম সৰু সৰু চালি ঘৰত থাকে সিহঁতে, কিন্তু তাত এতিয়া মানে সিহঁতৰ ইম্প্ৰুভ হৈ আছে। এনেকুৱা মানুহবিলাক যোনবিলাকৰ গাঁৱৰ তিৰতা ধৰক বেলেগ উপাৰ্জনৰ পথ নাই, ৰিচেলিং কৰিব পৰা অৱস্থাত নাই, বেলেগ এতিয়া বহুত মানুহে মোক কন্টেক্ট কৰে, মানে ক'ব গ'লে বহুত মানুহে মোক কন্টেক্ট কৰে যে শিকাব লাগে। মানে মানুহবিলাক এইটোৱে তাই পইচা পাইছে, মানে বহুতে ভাবে যে বহুত ইজি কামটো, কিন্তু ইমানো ইজি নহয়। কাৰণ আপুনি ডিজাইন এটা বনাব লাগিব, মইতো বাৰু শিকাই দিম, কিন্তু তাত আপোনাৰ নিজৰ টেলেণ্টটোও লাগে। জুৱেলাৰী এটা বনাবৰ কাৰণে নিজৰ টেলেণ্টটো ফাৰ্ষ্ট, নিজৰ টেলেণ্টে লাগে। আপুনি ভাবিব পৰা শক্তি থাকিব লাগিব মাথাত যে নহয় এইটো নহয় এনেকুৱাকেহে বনাম। কাৰণ এদিন দুদিন মই আপোনাক শিকাই দিম, তাৰ পাছতো মই আপোনাৰ লগত নাথাকিম। তো বহুত মানুহে মোক এতিয়া সোধে আচলতে, মানে বনাব খোজে, সোধে কেনেকে বনাই। ইউনিকনেছটো নিজৰ ফালৰ পৰা আনিব লাগিব মানে। ইউনিকনেছটো আপুনি যদি মাৰ্কেটত পোৱা ধৰণৰ ইয়াৰিংছে বনাই দিয়ে, তো দোকানৰ পৰা কিনিব মানুহে, হয়তো কম দামতো পাব পাৰে, দোকানৰ পৰাই কিনিব, আপোনাৰ পৰা কিয় কিনিব, এনেকুৱা টাইপৰ কথা। কিন্তু মোক বহুতে হেল্প কৰিছে মানে। আপুনি পিন্ধা ৰিংটো আপুনি বনাইছে নে? হয় হয়, নিজে বনোৱা। আচলতে এতিয়া আৰু কিনা নহয়, ইয়াৰিংছ মানে কিনিলে কিবা বেলেগ বেলেগ টাইপৰ লাগে আৰু, মানে ইমান পইচা কিয় দিম বেলেগক, সেনেকুৱা টাইপৰ লাগে। মানে এতিয়া পাৰ পিছত কিমানকে খৰচা পৰে? এটা যদি আপুনি মাৰ্কেটিং প্ৰাইচটো বাদ দিয়ক, আপুনি যদি বনাই, মানে আপুনি যেতিয়া বনাই আছে একটা ইয়াৰিঙত, মানে একযোৰ ইয়াৰিঙত আপোনাৰ কিমানকে খৰচ পৰে সেনেকুৱা? আচ্ছা, সেইটো ক'ব নোৱাৰি আচলতে। আমাৰ মানুহে এইটো অ এটা ভুল ধাৰণা, মই কৈ আছো। মোক বহুত কাষ্টমাৰ আছে এইটো সোধে যে আপুনিতো ইমান কম দামত বনাই, মানে ঘৰতে বনাই, আপোনাৰতো একো খৰচ নাই, আপুনি দি দিয়ক আৰু, মানে আমাক কম দামতে। এইটো নহয় আচলতে, কাৰণ ঘৰত মূলধন বাৰু মেটেৰিয়েলছৰ নকয় আপুনি, তাৰ কাৰণে মই যে এই বনাইছো বস্তুটো, তাৰ কাৰণে কিন্তু বহুত, এতিয়াহে মই ব্যৱসায়িকভাৱে আৰম্ভ কৰিছো। সেই ট্ৰায়েল পিৰিয়ডত কিন্তু মই বহুত বস্তু নষ্ট কৰিছো, মোৰ মূল্যৱান সময় নষ্ট কৰিছো। গতিকে টাইম ইজ মানি বুলি কয় ন, সেই ভেলুটো কিন্তু এড হৈ যায় তাতে। অকল অ যে ৰ মেটেৰিয়েলৰ কথাটো, টাইমটো আপোনাৰ হ'ব, আৰু কিছুমান ৰ মেটেৰিয়েল কেতিয়াবা বেয়া হৈ যায়, কিছুমান ইয়াৰিংছ কেতিয়াবা বেয়া হৈ যায়, আপুনি ইউজ কৰিব নোৱাৰে, সেইটো এড হয়। তো এনেকে ভেলুটো পোৱা দিগদাৰ হয় অকমান, কিন্তু কিবা এটা ভাল পাৰ্চেন্টেজ এটা লাভ হয়। নিজৰ আপুনি যিখিনি কষ্ট কৰিছে, কষ্টৰ ফলটো পায়, সেইটো মই ক'ব পাৰো। মই সেইটোৱে ক'ব বিচাৰিছিলো, মানে আউটপুটটো সেইটোৱে লাগিছিলে যে আপোনাৰ ধৰি লওক সৰু সুৰা মানে আপুনি পইচা অলপ ইনভেষ্ট কৰিলে, আউটপুটটো অলপ ভাল আহিব, সেইখিনিয়ে আউটপুট ক'ব। ভাল আহিব আপোনাৰ। এতিয়া মোক বহুতেই সোধে যে জুৱেলাৰী ডিজাইনিং শিকাবা নেকি? মই শিকাম অকমান দেৰিকে, কাৰণ যে পোৱালি কেইটাৰ কাৰণে কাম যিটো কৰি আছো, ইহঁতে অকমান মাৰ্কেটটো পাই লওক, ইহঁতে অকমান ভালকে মাৰ্কেটটো পাই লওক, ইহঁতৰ অকমান উন্নতি হওক। মানে এতিয়াতো মই শিকালে, শিকোৱাৰ বিনিময়তো মোক পইচা এটা দিব, মোৰতো সেইটো একো প্ৰব্লেম নাই, মই যাকে ইচ্ছা তাকে শিকাব পাৰো। কাৰণ মোৰতো এতিয়া টাইমো হৈ গ'ল, আৰু মোৰ এতিয়া বস্তুবিলাক অকমান হাতখন বহিছে। যিকোনো বিদ্যাৰ কাৰণে আপোনাৰ হাতখন বহিব লাগিব নহয়, প্ৰথমতেইটো ইমান সেই হৈ নাযায়। তো মই সেইটো এতিয়া মই শিকাব পাৰো, বহুত মানুহকে মই শিকাব পাৰো, মই ক্লাছ ল'ব পাৰো। ডেইলি আপোনাৰ 10টা-মান মেছেজ, 10টা-20টা মেছেজ আহে বেলেগ বেলেগ মানুহৰ পৰা, আপুনি কেতিয়া ক্লাছ ল'ব, কি কৰিব। কিন্তু মই এইটো দেৰি কৰি আছো কাৰণ ৰ মেটেৰিয়েলছৰ প্ৰব্লেম আছে। ইয়াতে ৰ মেটেৰিয়েলছ নাপায়, শিকাইতো লাভ নাই, মই ৰ মেটেৰিয়েলছ যোগাৰ কৰি দিব লাগিব, সেইটোৰো প্ৰব্লেম আছে। ৰ মেটেৰিয়েলছৰ ইয়াৰ মেইনলি প্ৰব্লেম আছে।
লগতে এই মানে আমাৰ বেলেগ ল'ৰা ছোৱালী বিলাকৰ হাতত এই উপাৰ্জনৰ বেলেগ পথ বিলাক আছে নহয় সেইকাৰণে মানে মই ভাবিছো যে এইকেইটা এই 2 মাহ 3 মাহ যাওক এই বাচ্চা কেইটা অকমান উন্নতি হওক বা এনেকুৱা গাঁৱে ভূঞে যদি কিবা আৰু কিবা পাওঁ মানে এনেকুৱা টাইপৰ মানুহ মই পাওঁ এই নিম্ন মধ্যবিত্তৰ পৰিয়ালৰ কোনোবা তো তেওঁলোকক আগতে শিকাই তেওঁলোকে যদি অকমান ভাল হৈ যায় তেওঁলোকৰ অৱস্থা তাৰপিছত সকলোকে শিকাব পাৰি মোৰ আপত্তি নাই তেতিয়া কিন্তু সেইকাৰণে মই অকমান পিছাই আছো কথাবিলাক ধৰক কৈছো মানুহবিলাকে জুলাইৰ পিছত মই কিবা এটা ভাবিম আগষ্টৰ পিছত মই কিবা এটা ভাবিম আচলতে এইখিনি সময়ত এই পোৱালীকেইটা অকমান উন্নত হৈ উঠক আৰু তাহাঁতৰ হাতখন ভালকে বহি উঠক ব্যৱসায় কি বস্তু সিহঁতে তাহাঁতৰ কাৰণে আচলতে মই দেৰি কৰি আছো যি মই আৰু এটা প্ৰজেক্ট আছে এনেকুৱা কিছুমান মানুহৰ বাবে কাম কৰা সেই কাম বিলাক কৰা হোৱাৰ পাছতহে মই এই কাম বুলি ভাবিছো কাৰণ সকলোৱে যেতিয়া বনাই দিব ন মাৰ্কেটখন বেছি হৈ যাব মানে বেছিকে এটা প্ৰতিযোগিতামূলক বাঢ়িব তো সেই যোনখিনি মানুহ আচলতে প্ৰয়োজন আছে সিহঁতে আকৌ মাৰ্কেটখন বনাই লওক তাৰপিছত সকলোৱে বনাব পাৰিব এইটো বিদ্যা হয় আৰু সকলোৱে ভাল এটা উপাৰ্জনৰ পথ আমি ছোৱালী বিলাকক মানে ল'ৰা ছোৱালী বুলি নহয় সকলোকে লাগে কিবা এটা উপাৰ্জনৰ পথ আৰু নিবনুৱা সমস্যা বুলিতো এনেই কৈ লাভ নাই আৰু এতিয়া চাকৰিটো হাতত দি নাই নিদিয়ে ন আপোনাক কেতিয়াও তো এইবোৰক উপাৰ্জনৰ ভালেই পথ এটা চৰকাৰে সকলোখিনি মানে সমাধা কৰিব নোৱাৰে আমি নিজে নিজে কিবা কৰিব লাগিব এইটো কেৱল চৰকাৰক দুখ অকল চৰকাৰৰ মুখৰ ফালে চাই থাকিব লাভ নাই আপুনি নিজে নাই পঢ়িব চাকৰি নাই কৈও লাভ নাই চাকৰি আছে চাকৰি এতিয়াও আছে ভালখিনিৰ কাৰণে কেৱল চাকৰিটোৱে শিক্ষা গ্ৰহণৰ উদ্দেশ্য হ'ব নালাগে মানে নিজে কিবা এটা কৰক দেখাই দিয়ক সেইটোৱে শিক্ষাৰ উদ্দেশ্য মই যিটো কৰি আছো মোৰ কাৰণে মই সুখী আছো মই ঘৰতে কৰি আছো মানে এনেকুৱা টাইপৰ মানুহ আৰু ভালকে ক'বলৈ গ'লে কিছুমান মানুহ ইমানেই ভাল আছে ইমানেই বেছি ছাপোৰ্ট কৰে মোক যে ইমান ভাল বনাই আছা বা এনেকুৱা টাইপৰ তো মই বিৰাট সুখী এইটো লাইনত থাকি পেলাই তো মানে আপুনি কিমানখন ডিষ্ট্ৰিক্টত মানে কিমান জাগাত আপুনি শিকাইছে আজিলৈকে মানে কিমানজন শিকালে সেনেকুৱা কিবা হেৰি আছে না নাই সিমানজনক মানে মই 10 জনীয়া গ্ৰুপ এটা শিকালো তাৰ পাছত আৰু এতিয়া বৰ্তমান কাম চলি আছে মানে কিছুমান অকণমান স্পৰ্শকাতৰ কিছুমান বিষয় কিবা কিবি কাম চলি আছে এইটো মই এতিয়া ক'ব নোৱাৰিম মানে কাম চলি আছে আৰু তেনেকুৱাকে আৰু মানে বাকী ইকনমিকেলি এনেকুৱা ক্লাছ লোৱা টাইপৰ হোৱা নাই ধৰক এনেকুৱা টাইপৰ ক্লাছ যে বেলেগক শিকাম মই যিখিনি কৰি আছো নিজৰ তৃপ্তিৰ কাৰণে পইচাৰ পাতি তাৰ কথা নাই সেই মানে এইবিলাক কামত পইচাৰ পাতিৰ কথা ভবা নাই তো এইবোৰ আচলতে মই যে অকমান কিবা নিজে কাৰোবাক বেলেগক দিও ভাল লাগে ন কিবা এটা বস্তু যিখিনি মই কৰিব পাৰো মোৰ হাতত যিখিনি আছে কাৰণ মোৰ বয়সো বহুত কম মানে মই যিখিনি কৰিব পাৰো সেইখিনি কৰাৰহে আচলতে আৰু এতিয়া গাঁও এখনত তিৰোতা কিছুমানক যদি শিকাও তেখেতসকলৰো বহুত লাভ হ'ব তিৰোতা মানুহবিলাকে ঘৰত থকা মানে তেনেকুৱা কিছুমান পৰিকল্পনা চলি আছে আগবাঢ়ি আছে আৰু লাহে লাহে কাৰণ ইমানখিনি আচলতে ময়ো নাজানো মানুহক ময়ো চিনি নাপাওঁ বা মোকো বহুতে চিনি নাপায় যোগাযোগ কৰিব নাজানে কিছুমান মানুহে তো সেইটোৱে আচলতে মাজত প্ৰব্লেম কিছুমান হৈ আছে কাৰণ মোৰো বয়স কম বা মই এতিয়াহে এইটো মানে ফিল্ডত ভৰি থৈছো মইতো আগৰ পৰা পঢ়া পাতিতে বেছি গুৰুত্ব বা পঢ়াৰ লগতে জড়িত এতিয়া দিছো আৰম্ভ হৈ আছে কথাবিলাক বহুত ইনিচিয়েল ষ্টেজতে আছে হৈ যাব আৰু মানে লাহে লাহে এইবোৰ প্ৰজেক্ট বিলাক আৰম্ভ হৈ আছে হয় আপোনাৰ যিটো মনৰ হেৰি ইচ্ছা বা এইটো আপোনাৰ আগবঢ়াই লৈ যাওক আমাৰ পৰা শুভকামনা থাকিল তো মানে আৰু আমিও চেষ্টা কৰিম আপোনাক আমাৰ যিমানখিনি এৰিয়া আছে সেইখিনি এৰিয়ালৈকে আপোনাক লৈ মাতি মানে ভিলেজ লেভেলত আপোনাৰ পৰিচয় কৰাই দিয়া লেভেলত কাম কৰিব পালে বিৰাটেই ভাল পাওঁ ৰিমট তাত সকলোৱে আমাৰ আমি সকলোৱে কৰি দিয়া এইটো মানে আমাৰ অকণমান যদি মোৰ কাৰণে হয় হয় মোৰ কাৰণে যদি কাৰোবাৰ জীৱনত যদি মই অকণমানো যদি কাৰোবাক সহায় কৰিব পাৰো মোৰ জীৱনটো সাৰ্থক হৈ যাব মানে হয়তো পইচাৰে সহায় কৰিব নোৱাৰিম কিন্তু কিছুমান বস্তু যিটো পইচা উপাৰ্জনৰ পথ কাৰোবাক দিব পাৰিব মানুহবিলাকে মানে কেনেকে কি কৰিব লাগে মাৰ্কেটিং কৰিব লাগে কেনেকে ৰ মেটেৰিয়েলছ ল'ব লাগে সেইবোৰ যদি মোৰ পৰা শিকি পেলাই এটা মানুহৰ জীৱনত কিবা লাভ হয় ন মোৰ জীৱনটো সাৰ্থক হৈ যাব সেইটোৱে
মই সেইখিনিয়ে কৰিব পাৰিম। মাৰ্কেটিং এতিয়া আহিল মাৰ্কেটিং লৈ ন, যিকোনো বিজনেছ আৰম্ভ কৰিব হলে মাৰ্কেটিংটো বহুত জৰুৰী হৈ যায়। তো মাৰ্কেটিঙত তাৰমানে নিশ্চয় বহুত সমস্যাৰ সন্মুখীন হৈছিলে বা নাই, মই সমস্যাৰ সন্মুখীন হোৱা নাই। মানে মই কওঁ এইটো কথা, মোৰ বস্তুবিলাক বিৰাট স্মুথলি গ'ল। মানে ষ্ট্ৰাগল বোলা বস্তুটো আচলতে বহুত স্মুথলি গ'ল, কাৰণ মোৰ বন্ধু বৰ্গখিনি, মোৰ ঘৰৰ মানুহখিনি বিৰাট ছাপৰ্টিভ। প্ৰথমতে যেতিয়া হোৱাটছএপৰ পৰা ষ্টাৰ্ট কৰিছিলো, যে ষ্টেটাছ এটা দিছিলো, মোৰ গোটেই বন্ধু বান্ধৱীখিনিয়ে শ্বেয়াৰ কৰি দিছিল। মানে মই ক'বও নালাগে, সিহঁতে আগতে শ্বেয়াৰ কৰি দিয়ে। সিহঁতে কিনিও সিহঁতৰ ফ্ৰেণ্ড বিলাকেও কিনে। তাত সিহঁতৰ ফ্ৰেণ্ড বিলাকে যেতিয়া ভাল পায় ন, আপুনি হাতৰ বনোৱা বস্তু এটা, হাতে বনোৱা বস্তু সকলোৱে ভাল পায়। যেতিয়া দেখিব যে কিনাতকে বেছি ভাল হৈছে, বা মানে কিবা এটা বস্তু ইউনিক লাগে, তো সিহঁতেও মানে শ্বেয়াৰ কৰে। তো এনেকুৱা মোক যদি সহায় কৰিছে, ছচিয়েল মিডিয়াই বহুত সহায় কৰিছে। মই হোৱাটছএপত দিছো, তাৰ পাছত এই ফেচবুকৰ গ্ৰুপ বিলাকত, তাত মই মানে ইমান বেছি মৰম পাইছো। কিনিব নালাগে, আপুনি ভাল লাগিলে যে কিনিব লাগিব তেনেকুৱা কথা নাই। মুখৰ মাত এষাৰ মানে ধৰক আপুনি লিখি দিছে যে ইমান ধুনীয়া বনাইছা, ইমান ভাল লাগিছে। বহুত কেইজনী বাইদেউ আছে আমাৰ, হকতো ইমান অক্সিডাইজ জুৱেলাৰী ধৰক সকলো বয়সৰ মানুহে নিপিন্ধে। তেওঁলোকে ফেচবুকত দেখি পেলাই মোক কয় যে ইমান ভাল বনাইছা তুমি, তোমাৰ পৰা ল'ম দেই গিফ্ট দিবৰ কাৰণে। আৰু লয় তেনেকুৱা মানুহ বিলাকে, বহুত সহায় কৰিছে। মানে কেতিয়াবা কয় ন, অসমীয়াটো কেঁকোৰাৰ জাতি বুলি আমি শুনো, কিন্তু মোৰ ক্ষেত্ৰত সেইটো একেবাৰে হোৱা নাই। মানে মোক বহুত বেছি সহায় কৰিছে। তাৰে মাজত দুই এটা বেয়া চব বস্তুতে থাকে, কিন্তু মোক বহুত পৰিমাণে সকলোৱে সহায় কৰিছে এইটো ব্যৱসায়টো মাৰ্কেটিং কৰাত। এতিয়া মানুহ বিলাকে যে মোক চিনি পায়, এনেকুৱাকে চিনি পায়, মোৰ পৰা কোনোবাই ললে, তেওঁ আকৌ বেলেগ ফ্ৰেণ্ডছ বিলাকক কলে, সেই ফ্ৰেণ্ডছ বিলাকে আকৌ মোক মেছেজ কৰিলে। তো তেনেকুৱাকে মোক বহুত মানুহে এতিয়া চিনি পোৱা হৈ গ'ল। মই মানে ছচিয়েল মিডিয়া, আচলতে বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ ভূমিকাটো বহুত বেছি বুলি মই ভাবো যিকোনো ব্যৱসায়ৰ কাৰণে। কাৰণ গোটেইখিনি মানুহ আজিকালি ছচিয়েল মিডিয়া ইউজ কৰে। মই ছচিয়েল মিডিয়াৰ যোগেদিয়েই কিন্তু মোৰ ব্যৱসায় আৰম্ভ কৰিছিলো। আজি যিটো পৰ্যায় পাইছো, মই অকল ছচিয়েল মিডিয়াৰ যোগেদিয়ে পাইছো। কাৰণ মোৰতো কোনো এনেকুৱা দোকান নাই। আপুনি মই ছচিয়েল মিডিয়া ইউজ কৰো। তো গাঁৱৰ যিবিলাক মহিলাসকল আছে, সেইবিলাকেতো নিশ্চয় ছচিয়েল মিডিয়া কম মানুহে ইউজ কৰে। ছচিয়েল মিডিয়া ইউজ, আচ্ছা, এইটো কথাত মই উত্তৰ দি আছো। এই ল'ৰা ছোৱালী বিলাকেও ছচিয়েল মিডিয়া ইউজ নকৰে। তো সিহঁতক কিন্তু আমিয়ে মানে কৰিছিলো যে মানে মই দিছিলো, অৰ্চনা বাই দিছিলে। তো তেওঁলোকৰ সেই থ্ৰু দিয়ে মানুহ বিলাকে যায়। আৰু গাঁৱে ভূঞে যিবিলাক মহিলাই কৰাই, তেওঁলোকক আমি কৰি দিব পাৰিম যে মই যদি সিহঁতক শিকাও, সিহঁতৰ বস্তুখিনি বিক্ৰী কৰি, তেখেতসকলৰ বস্তুখিনি বিক্ৰী কৰি দিয়া দায়িত্ব মোৰেই থাকিব। আৰু ৰ মেটেৰিয়েলছ খিনি আনি দিয়াৰ দায়িত্ব মোৰেই থাকিব। এইখিনি দায়িত্ব ল'ম মই অকল সেই গাঁৱৰ মহিলাসকলৰ বাবে, বা এই ল'ৰা ছোৱালী বিলাকৰ সকলৰ বাবে, যাৰ বাবে আচলতে টকাৰ প্ৰয়োজন আছে। বেলেগ কোনোবা মানুহৰ মই সেইটো দায়িত্ব ল'ব নোৱাৰো, কিন্তু সেই দায়িত্ব মই ল'ম যে সিহঁতৰ বস্তুখিনি মই বিক্ৰী কৰি দিবৰ কাৰণে যিখিনি কৰিব লাগে, যিখিনি মাৰ্কেটিং কৰিব লাগে, সেইখিনি মই কৰি দিম। কাৰণ আপোনাক মই শিকোৱাতেই মানে সীমাবদ্ধ নহয়, সীমাবদ্ধ নহয়। আৰু এটা কথা পিছে, মানে অৰ্ডাৰ বেছিকে আহিলে আমাৰ মানুহ বিলাকে কি কৰে, কোৱালিটি মেইনটেইন নকৰে। মানে এই হ'ব আৰু ইমান অৰ্ডাৰ যেনেকে তেনেকুৱাকে বনাই দিওঁ। কোৱালিটিটো বহুত বেছি, মানে আপোনাৰ বস্তু এটা কিনিবৰ কাৰণে কোৱালিটিটো বহুত বেছি মানুহে চায়। আমাৰ মানুহ হ'ব এনেকুৱাকে থৈ দিওঁ, দাম অকণ বঢ়াই দিওঁ, এনেকুৱা নহয়। আচলতে আমাৰ গ্ৰাহকৰ সন্তুষ্টি আপোনাৰ সন্তুষ্টি নহয়। এনেকুৱা নহয় যে হ'ব যিকোনো এটা বনাই দিছো, মানুহে কিনি ল'ব হেণ্ডমেড বুলি, সেইটো কথাও নহয়। কোৱান্টিটি, আচলতে কোৱান্টিটি কৈ মানে কোৱালিটিটো বেছি গুৰুত্ব দিব লাগে মানুহে। আৰু যদি কোৱালিটি কোনোবাই গুৰুত্ব দিয়ে, মানে কাম কৰে সেইটো লেভেলত, মানুহে আজিকালি বৰ্তমান কি পচন্দ কৰে, কি পচন্দ নকৰে, সেইটোৰ ওপৰত যদি ডিপেণ্ড কৰি কোনোবাই বনাই, তো ঠিক আছে, ভালেই, তেখেতৰ ভালেই চলিব। অকমান খালি ধৈৰ্য লাগিব, মই সেইটোৱে কওঁ। প্ৰথমতে অকমান ধৈৰ্য লাগিব, হাতখন বহিব লাগিব, তাৰপিছত চবেই ঠিকে হৈ যাব। তো আপুনি যদি গাঁও অঞ্চললৈ স্প্ৰেড কৰিব খোজে আপোনাৰ বিজনেছটো, আপুনি প্লান কেনেকুৱা কৰিছে, মানে কেনেকে আগবাঢ়িব? ধৰি লওক মই ভাবিছো যে মানে প্লেন মানে এনেকুৱা নাই। ধৰক
আত্মসহায়ক গোট কিছুমান থাকে মই ভাবিছো তেওঁলোকৰ পৰাই আৰম্ভ কৰো আত্মসহায়ক গোট বিলাকৰ পৰাই আৰম্ভ কৰো মোৰ এইটোৱে বৰ্তমান প্লেন মই গাঁৱত যোৱা আৰু কেইদিনমান পিছত এটা আছে প্ৰগ্ৰেম এটা মই এনেকুৱা এখন আত্মসহায়ক গোটৰ লগত তো আত্মসহায়ক গোটৰ পৰাই মই কাৰণ মইতো ধৰক এনেকুৱাকে আৰু কালি এটা ফোন আহিছিল আপাৰ আসামৰ পৰা তো তেখেতসকলে কৈছে যে আমি এনেকুৱা মহিলাৰ গ্ৰুপ আছে তেখেত most probably শিৱসাগৰৰ পৰা যে মহিলাৰ গ্ৰুপ এটা আছে আপুনি শিকাব নেকি আমি কৈছো ঠিক আছে আপোনালোকে মোৰ লগত কন্টেক্ট কৰিব কিমানজনী মহিলা কি শিকাব লাগে কিমান দিনৰ ভিতৰত তেওঁলোকে কাৰণ শিৱসাগৰ মোৰখন নলবাৰীত যিহেতু শিৱসাগৰলৈ যোৱাটো একেদিনা মই আগৰ পৰা প্লেন কৰিব লাগিব মানে সেইকাৰণে মই ভাবিছো এনেকুৱা কামবিলাক মানে আত্মসহায়ক গোটৰ দ্বাৰা মহিলাখিনিৰ কাৰণে কৰিব পাৰে আৰু আমাৰ এইবোৰ ল'ৰা ছোৱালী শিকোৱাৰ কাৰণে বহুত NGO আছে তেওঁলোকে যদি মোৰ লগত যোগাযোগ কৰে মই কৰিব পাৰো কথাবোৰ তেনেকুৱাই আৰু মানে মই যিহেতু নিজৰ কোনো মোৰ NGO নাই মই বেলেগৰ NGOত কাম কৰো তো তেনেকুৱা যদি মই পাওঁ মই ডেফিনেটলি কৰিম সেইটো আপনি নিজাববীয়াকে এনজিও কৰাৰ ইচ্ছা আছে না আপোনাৰ নিজাববীয়াকে মই কিবা এটা এনজিও কৰিম নিজাববীয়াকৈ কৰিব লাগিলে অলপ অভিজ্ঞতাৰ প্ৰয়োজন হয় বুলি মই ভাবো মানুহৰ কাৰণে কাম কৰাৰ ইচ্ছাটো সকলো মানুহৰে থাকে সকলোৱে ভাবে নিজে NGO এটা খুলিম কিন্তু NGO খোলা কামটো দেখাত যিমান সহজ যেন লাগে কিমান সহজ নহয় কিন্তু তাত বহুত প্ৰত্যাহ্বান থাকে মানে তাৰ ফাইনেন্স মেনেজ কৰা তাৰ পাছত বহুত বেছি প্ৰত্যাহ্বান থাকে এটা NGO খোলা এনেই খুলিম বুলি বা তাৰ বহুত মেইনটেইন কৰিবলগীয়া হয় কাৰণ মোৰ অভিজ্ঞতাও বহুত কম মই ভালকৈ ক'বলৈ গ'লে মোৰ বয়স কম বয়সটো নকওঁ বাৰু বয়স কম মোতকে কম বয়সৰ ল'ৰা ছোৱালী হয়তো কৰিব পাৰে কিন্তু মানে কথাটো হ'ল মোৰ অভিজ্ঞতা কম তো এতিয়া প্ৰথমতে মই এই ফিল্ডখনত মই ভাবিছো চাও মানুহৰ লগত থাকি মই শিকিব লাগিব ন মই জানিব লাগিব ন মানে এইকেইদিনৰ ভিতৰতে আচলতে ৰাজহুৱাকৈ কোৱা কথা নহয় এনেকুৱা কিছুমান NGO লগ পাইছো যদি মোক ফোন কৰি কৈছে আচ্ছা এইটো এনেকুৱা দাম তোমাক মই ইমান টকা এটা দিম তুমি কিন্তু ইমান টকাৰ বিলখনত সাইন কৰিব লাগিব য'ত নেকি মই পইচাৰ কথা উলিওৱাই নাই এনেকুৱা মানুহো পাইছো মানে মই সেই দুনিয়াখন আচলতে ভালকে চিনি পাব লাগিব সমাজখন চিনি পোৱাৰ পাছতহে মই এনেকুৱা কিবা এটা NGO বা কিবা এটা বস্তু ষ্টাৰ্ট কৰিব পাৰিম মানে মই সেইটোৱে ভাবিছো তাৰ পাছত ভবা যাওক আৰু মানে বেলেগক শিকাই মিলি অকমান অভিজ্ঞতাখিনি লোৱাৰ পাছত NGO নিশ্চয়কৈ যেতিয়া নিজে মানে অৰ্থনৈতিকভাৱে অকমান স্বাৱলম্বী বেছিকে হ'ব লাগিব NGO এটা চলালেইটো নহয় অৰ্থনৈতিকভাৱেও মই নিজে ভালকে ষ্টেবল হৈ লওঁ কি কৰিব পাৰো চাওঁ হ'ব ডেফিনেটলি হ'ব নিজৰ NGO হ'ব কিন্তু অকমান দেৰি আছে হয়তো আৰু মাজত 4-5 বছৰ লাগিব মোক শিকিবৰ কাৰণে মানুহৰ লগত কথা পাতিব শিকিব লাগিব এইবোৰ কথাবোৰ মানে প্ৰেক্টিকেল ফিল্ডত থাকি শিকাৰ পাছত ডেফিনেটলি কৰিম মই আচ্ছা আপনি ভাবেনে যে আপনি যিখন কৰি আছে এইটো শিক্ষাৰ ক্ষেত্ৰত আমাৰ গাঁও অঞ্চলৰ যিবিলাক ৰিমোট এৰিয়া শিক্ষাত পিছ পৰি থকা ল'ৰা ছোৱালী বা ইয়াত কামত আহিব বুলি আপুনি ভাবেনে ডেফিনেটলি ভাবো সকলোৱেটো পঢ়ি ডক্টৰ ইঞ্জিনিয়াৰ নহয় সকলোৱেটো চৰকাৰী চাকৰি নকৰে সমাজত প্ৰত্যেকটো শ্ৰেণীৰ মানুহে থাকিব লাগিব মই নিজেও মানে এতিয়া গ্ৰেজুৱেচন ললো বা মাষ্টাৰ্ছৰ কাৰণে ঘৰৰ মানুহে বহুত জোৰ কৰি আছে কিন্তু মই ভাবো সমাজত সকলো শ্ৰেণীৰ মানুহ থাকিব লাগিব সমাজত সকলো কাম কৰিব লাগিব ৰিমোট এৰিয়াৰ বা আমাৰ দৰে কলেজত পঢ়া ল'ৰা ছোৱালীকো বহুতখিনি সহায় কৰে বহুতখিনি কাৰণ সকলোৰে ঘৰত ধৰক দেউতাকে 2-3টা ল'ৰা ছোৱালী দেউতাকে ইমানখিনি পইচা দিব নোৱাৰে বা অকমান দিগদাৰ হয় কিতাপ কিনোতে কিবা কিনোতে সেইখিনি ছোৱালী ডেফিনেটলি কৰিব পাৰিব অকমান মূলধন লৈ 5,000 টকাৰ পৰা ষ্টাৰ্ট কৰে যদি পাৰিব লোকচানটো নহয় মই সেইটো ভালকে ডাঠি ক'ব পাৰো যে লোকচান নহয় কমসে কম আপোনাৰ ষ্টাৰ্টটো কৰিলে কামটো হাতৰ কামটো শিকা থাকিলে মানে ৰ মেটেৰিয়েলছ কিনাৰ পইচা নাথাকিলেও বেলেগে দিব সেইখিনি মানে অভাৱ নহব কেতিয়াও যদি আপুনি হাতৰ কাম জানে অভাৱ নহব তেওঁলোকৰ লোকচান নহয় বুলি মই সেইটো মানে দায়িত্ব ল'ব পাৰিছো তোমাৰ লোকচান নহয় সেয়াই তো সেইটোৱে মই ক'ব বিচাৰি আছো যে শিক্ষাৰ ক্ষেত্ৰত মানে গাঁও অঞ্চলত শিক্ষাৰ হাৰটো দিনে দিনে কমি আছে বা বাঢ়ি আছে আজিকালি বাঢ়ি আছে কিন্তু কোৱালিটি যিটো শিক্ষা সেই কোৱালিটি শিক্ষা অলপ কমি আছে আৰু মানে আধাতে শিক্ষা সামৰিব লাগে গাঁৱৰ মানুহ বিলাকে কাৰণ পইচা পাতি নাথাকে পইচাটোৱে হৈছে মেইন বস্তু আজিকালি তো যদি আপোনাৰ যিটো কাম আপোনাৰ যিটো ষ্টেপ হাতত লৈছে এই ষ্টেপটো যদি আপুনি আগবঢ়াই লৈ যাব পাৰে মই ভাবো গাঁও অঞ্চলৰ যিবিলাক পইচাৰ অভাৱত পঢ়া শুনা এৰি দিব লগা হয় যিবিলাক ল'ৰা ছোৱালীয়ে সেইখিনি
মানে বহুতখিনি উপকৃত হ'ব বুলি মই ভাবো। তো আপুনি আগবাঢ়ি যাওক, আমাৰ ফালৰ পৰাতো আমি যিমান পাৰো আমি লগ দিয়াৰ চেষ্টা কৰিম। হয় আৰু আপুনি আমাৰ ভিউৱাৰ্ছৰ কাৰণে অলপ ভালকে একবাৰ কৈ দিব নেকি, মানে ষ্টাৰ্টিঙৰ পৰা, মানে আপোনাৰ বিজনেছটো একদম শৰ্টলি ক'ব, মানে ষ্টাৰ্টিঙৰ পৰা কিমানখিনি বস্তুৰ প্ৰয়োজন হ'ব, যিহেতু আপুনি ব্ৰডলি কৈছে, শৰ্টলি হয় কি কি বস্তুৰ প্ৰয়োজন হ'ব, লিষ্টেড ৱাইজ এনেকুৱা। আচ্ছা, মই কৈ আছো যে প্ৰথমতে যাৰ মানে এইবোৰ বস্তু বনোৱাৰ একেবাৰে অভিজ্ঞতা নাই, মই ভাবো যে তেওঁলোকে থ্ৰেড ইয়াৰিংছৰ পৰা ষ্টাৰ্ট কৰক। থ্ৰেড ইয়াৰিংছটো ৰ মেটেৰিয়েল পাব বিৰাট সহজ, গাঁৱে ভূঞে চবতে পোৱা যায়। আৰু মানে এইটোৰ বিক্ৰী কম, থ্ৰেড ইয়াৰিংছটো নদাও সেইটোৰ বিক্ৰী কম, আপোনাৰ মানুহে ইমান পচন্দ নকৰে হয়তো, মানে আচলতে মানুহবিলাকে ফিনিচিঙত নবনাই, এইও এটা কথা, মানে হ'লেও অক্সিডাইজ জুৱেলাৰীতকৈ থ্ৰেড ইয়াৰিংছৰ ডিমাণ্ড কম, সেইটো কিন্তু সঁচা কথা। কিন্তু আপুনি কিবা এটা বস্তু বনাবৰ কাৰণে প্ৰথমতে আপুনি জনা দৰকাৰ কেনেকে কোনটো বস্তু ক'ত খাটিলে, আচলতে মানে কি অক্সিডাইজ জুৱেলাৰী বস্তুবিলাক বহুত দাম পৰি যায় তো সেইখিনি ৱেষ্ট কৰিব নোৱাৰি আচলতে। যদি আপুনি প্ৰথমতে থ্ৰেড ইয়াৰিংছটো শিকে, যদি ভালকে জানে যে থ্ৰেড ইয়াৰিংছ এনেকুৱাকে বনায়, তেনেহ'লে ঠিক আছে, গ' ফৰ ইট। মানে থ্ৰেড ইয়াৰিংছ খিনি আপুনি প্ৰথমতে শিকি ল'লে, এতিয়াতো ফ্লিপকাৰ্ট এমাজনত পায় এইবিলাক কিট। মইতো 660 কিনিছিলো, মানে মই ইমান কম দামত এটা কিনিছিলো। তো 660 আপোনাৰ একো প্ৰব্লেম নহয়, আপুনি কিনিব পাৰিব 660 ৰুপিজত, ইমান একো প্ৰব্লেম নহয়। তো শিকি ল'লে যেতিয়া ইণ্টাৰেষ্টটো বাঢ়িব, আপুনি গম পাব নহয়, কেতিয়াবা দেখি এনেকুৱা লাগে ইমান সহজ, মই পাৰিম। কিন্তু হাতৰ কামটো সকলোৱে নোৱাৰে, কিন্তু হাতৰ কামটো বহুত বেছি বেলেগ বস্তু। মানে যদি থ্ৰেড ইয়াৰিংছত আপোনাৰ হাতখন বহিছে, যদি ভাল হৈছে, ঠিক আছে, আপুনি ৰ মেটেৰিয়েলছৰ কাৰণে আহক, ৰ মেটেৰিয়েলছ বিচাৰক, এইটোৰ কাৰণেও এটা টাইম যাব। তাৰ পাছত আপুনি অক্সিডাইজৰ কাৰণে আৰম্ভ কৰিব পাৰে। কুন্দনৰ কাৰণে কুন্দনৰ ৰ মেটেৰিয়েল ইমান বেছি এভেইলেবল নহয়, আৰু দাম বহুত পৰি যায় কুন্দনৰ কাৰণে। তো মানে কুন্দনটো মই নকওঁ প্ৰথমতে আৰম্ভ কৰিবৰ কাৰণে, অক্সিডাইজ জুৱেলাৰী আৰম্ভ কৰিব পাৰে, অক্সিডাইজ জুৱেলাৰীৰ পৰা সকলোখিনি কৰিব পাৰে। তাৰ পাছত আপুনি কুন্দনত যাব পাৰে। তাৰ পাছত বা নহলে কুন্দনৰ লগতে কি অক্সিডাইজৰ লগতে আপুনি ক্লে ইয়াৰিংছো বনাব পাৰে। অকণমান শিকিব লাগিব, ক্লে ইয়াৰিংছ বনাওতে অকণমান আৰ্টছ বিলাক কালাৰ কৰিব পাৰিব লাগিব, অকণমান বেছি যিটো সেই প্ৰয়োজন হয় আচলতে। অক্সিডাইজ জুৱেলাৰীৰ কাৰণে বহুত কিবি পাৰ্টছ থাকে, আই পিন থাকে, হেড পিন থাকে, জাম্পিং থাকে, হুক থাকে, পুছ থাকে, প্লাছ থাকে, কাটাৰ থাকে, বহুত কিবা কিবি বস্তু লাগে। সেইবিলাক আপুনি যোগাৰ কৰিব লাগিব, সেইবিলাক আপুনি নাম জানিব লাগিব। ইমান সহজ নহয় আচলতে প্ৰক্ৰিয়াটো, যিমান সহজ যেন লাগে। কিন্তু আপুনি শিকিলে পাৰি যাব। সেইটো শিকিবৰ কাৰণে আপোনাৰ 4-5 দিন মানৰ প্ৰয়োজন হ'ব। নতুন নতুন ডিজাইন, বেলেগ এইটো ডিজাইন কেনেকুৱাকে বনায়। তাৰ পাছত আপুনি এনেকুৱা টাইপৰ হৈ যায়, মানে মোৰ এতিয়া এনেকুৱা হৈছে, মানুহজনক লক্ষ্য কৰা নাযায়, মানুহজনে কি কাণফুলি পিন্ধি আছে সেইটো কিন্তু লক্ষ্য মোৰ আগতে যায়। এতিয়া মই যিমান মানুহক দেখো, মুখখন চোৱা নাযায়, মোৰ কাণফুলি মানে কেনেকুৱা ডিজাইনৰ কাণফুলি বৰ্তমান পিন্ধি আছে সেইটো হৈ যায় চবৰে। যেতিয়া আপুনি কিবা এটা কামত লাগে, মোৰ মানে এইটো হৈছে আৰু, মানে লাষ্ট সৰস্বতী পূজা গ'ল, সৰস্বতী পূজাত মই চবৰে কাণ চায়ে ফুৰিছো, মানে কোনে কি পিন্ধিছে। আৰু মানে ভাল লাগে তেতিয়া। মোৰ ঘৰ নলবাৰীত, মানে মোৰ কাণফুলি পিন্ধা মানুহ যেতিয়া মোৰ ছেট, মানে মই মোৰ ছেট কেইটা চিনি পাও যেকেইটা মই বনোৱা, মানে সেইকেইটা অকমান ইউনিক হয়, বা মোৰ কালেকশ্যনত থকা, যে এইটো বেলেগত নাপায় বুলি মই জানো। যেতিয়া দেখো দূৰৰ পৰা যে মানুহ এজনী আহি আছে যে মোৰ কালেকশ্যন পিন্ধিছে, সেইটো বহুত ভাল লাগে। আৰু সৰস্বতী পূজাত সকলোৱে ষ্টেটাচ দিছে, মানে কিমান মানুহে যে এইটো পিন্ধিছে, মানে মই দেখিছো চবৰে, মানে মোৰ এনেকুৱা টাইপৰ চবৰে ষ্টেটাচ চাইছো আগতে কাণফুলিৰ গলত চাইছো, মোৰতো পিন্ধিছে নে নাই। সেনেকুৱা হৈছে, বহুতেই পিন্ধিছে মোৰ কালেকশ্যন বিলাক। তো সেইটোৱে সুখ আচলতে, মোৰ সুখ সেইটোৱে যে মোৰ কালেকশ্যন মানুহে পিন্ধিছে। বা বিয়াৰ কাৰণে ললে কোনোবাই, তো ফটোবোৰ দেখিয়ে থাকো ষ্টেটাছত, মানে মই তেতিয়ালৈকে শান্তি নাপাওঁ যেতিয়ালৈকে মোৰ ডিজাইনটো পিন্ধা নাই। মানে এনেকুৱা লাগে যে তাইকজনী ভালেই নাপালে কিনি, এনেকুৱা টাইপো লাগে। কিন্তু ভাল লাগে যেতিয়া পিন্ধে, আপোনাক এপ্ৰিচিয়েট কৰে মানুহে, বহুত ভাল লাগে। সেই সুখটো বেলেগ। আৰু তাতকে বেছি সুখ লাগে যেতিয়া আপুনি সেই ল'ৰা ছোৱালী বিলাকক শিকাব, আৰু সিহঁতে যেতিয়া মানে ইমান পাৰফেক্ট বস্তু বনায়, আৰু সিহঁতৰ মুখত যেতিয়া হাঁহি আহে নহয়, সেইটো সুখ মানেটো স্বৰ্গীয় অনুভূতি। আৰু সেইটোৰ লগত কেতিয়াও মানে আপুনি পইচাও পালেও সেইটোৰ লগত তুলনা নহয়। সেই স্বৰ্গীয় অনুভূতিবোৰ মানুহে পাব লাগে আচলতে। আৰু আমাৰ মানুহ বিলাকৰ দুখো আছে, মানে সেই যে ল'ৰা ছোৱালী বিলাকে বনোৱা ইয়াৰিংছ বোৰ দিও, মানে লবৰ মানুহ আগ্ৰহী হয় বহুত, কিন্তু বহুত মানুহ এইবোৰ কমেণ্ট আহে, মোক শিকাই দিয়া। কিন্তু মানুহ বিলাকে আচলতে চাপোৰ্ট কৰিব লাগে সিহঁতক। আমি দোকানৰ পৰাতো কিনোৱেই সিহঁতকো অকমান চাপোৰ্ট কৰিব লাগে।
শিকিব খোজাটো বেয়া কথা নহয়, কিন্তু সিহঁতকো অকমান ছাপোৰ্ট কৰক মানুহে। আৰু এই ৰিমোট এৰিয়া ল'ৰা যদি মোৰ লগত কোনোবাই নিস্বাৰ্থভাৱে কাম কৰিব খোজে নহয়, মোক কণ্টেক্ট কৰিব পাৰে। কিন্তু এইবোৰ কথা মই বিৰাট বেয়া পাওঁ যে তোমাক অকমান এইখিনি পইচা দিম, বেলেগক তুমি এই মানৰ বিলত চাইন কৰি দিবা। এইবোৰ কথা মই আচলতে ভাল নাপাওঁ, কাৰণ মই পইচা ঘটিবৰ কাৰণে মই বেলেগক শিকাব একেবাৰে খোজা নাই। বেলেগক শিকালে মই শিকোৱাৰ পইচা এটা পাম, কিন্তু মোৰ মাৰ্কেটখনো সিহঁতে খাব। আল্টিমেটলি মাৰ্কেটত বেছি মানুহ আহি গ'ল ন, কালি সিহঁতে শিকাব বেলেগক, সেইটোৱে কথা ন, কালিতো আৰু বেলেগে শিকাব। তো মই এইবোৰ বস্তু বহুত বেয়া পাওঁ, যোনে মোক পইচাৰ কথা এনেকুৱাকে কয় বা স্বাৰ্থ ৰাখি মোৰ লগত। অলপ পাছত মই বুজি যাওঁ মানুহজনৰ বা বেলেগ স্বাৰ্থ আছে বা বেলেগ কথা আছে, সেইখিনিয়ে কথা। এনেইতো শিকাব মই বহুতেই ভাল পাম, এনেকুৱা কোনোবা যদি আছে যোনে মোৰ লগত যোগাযোগ কৰিব খোজে এইবোৰ কামৰ কাৰণে। কিন্তু নিস্বাৰ্থ কামৰ কাৰণে যদি যোগাযোগ কৰিব খোজে, মই সদায় আছো মানে। নিশ্চয় আমাৰ ভিউয়াৰ্ছ আমাৰ সেশনটো যিসকল ভিউয়াৰ্ছে চাই আছে, নিশ্চয় এইসকল ভিউয়াৰ্ছে নিশ্চয় আপোনাৰ পৰা অনুপ্ৰেৰণা পাব আৰু আপোনাৰ লগত কণ্টেক্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব। আমি আপুনি আপোনাৰ ডিটেইলছ খিনি আপুনি একবাৰ ফোন নাম্বাৰ কৈ দিব, যদি পাৰে কৈ দিয়ক। আপোনাৰ ভিউয়াৰ্ছ বিলাকে নোট কৰি ৰাখিব পাৰিব, আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু যদি ফেচবুকত অনলাইন চালে হয় যিহেতু এতিয়া অনলাইন ফেচবুকত চাই সকলোৱে, ফেচবুকতে যিহেতু লাইভ হৈ আছে, মোৰ নাম কৰিশ্মা কলিতা বুলি চাৰ্চ কৰি দিলে পাই যাব। মই এভেইলেবল আছো, মেছেজ কৰি দিলে হ'ব। যদি ইণ্টাৰেষ্টেড হয়, মোৰ ফোন নাম্বাৰ দি দিম, ফোনত কথা পাতি ল'ব, মোৰ লগত ভালদৰে কথা পাতি ল'ব। কিন্তু মই এতিয়া পাৰ্চনেল ক্লাছ দিয়া নাই। ধৰক যোনবিলাক মানুহে পাৰ্চনেল ক্লাছ, ধৰক আমাৰ দৰে ছোৱালী বিলাক আছে বা মহিলা বিলাক আছে, পাৰ্চনেল ক্লাছ এতিয়ালৈকে মই দিয়া নাই। মই প্ৰথমতে ভাবিছো যিমানখিনিলৈকে মই পাৰো আগষ্ট মানলৈকে এই যে গাঁৱৰ লেভেলত বা এই ল'ৰা ছোৱালী খিনি শিকাবৰ কাৰণেহে মই আচলতে লৈছো। শিকোৱাৰ পাছত মই ডেফিনেটলি মই সকলোৰে ক্লাছ ল'ম, যোনে মোৰ তাতে শিকিব ইচ্ছা কৰে। বহুত মানুহ এতিয়ালৈকে কৈ আছে শিকিম বুলি কৈ আছে, যেতিয়া মানে মই শিকাও। তাৰ আগত কিন্তু মই যদি মানে এইটো বেছি বিচাৰো যে কোনোবা NGO বা তেনেকুৱা মানুহে যদি মোৰ লগত যদি যোগাযোগ কৰে, তেনেহলে মই বেছি সুখী হ'ম। মানে NGO টাইপৰ পৰা যদি আপোনাক যোগাযোগ কৰা যায়, আপুনি NGO বা মহিলা গোট যিবিলাক আছে, মহিলা গোটৰ লগত যোগাযোগ কৰিলে আপোনাৰ নিশ্চয় ভাল হ'ব। কিন্তু যিহেতু গাঁও মহিলাসকলৰ বাবে অঞ্চলৰ যদি কোনোবাই কৰে, মই বেছি সুখী হ'ম। মানে হয় নিস্বাৰ্থভাৱে যদি কোনোবাই কাম কৰিব খুজে, ভাল কথা, মই সদায় ৰেডি আছো। নিশ্চয়। তো আপনি মানে কৈছে দেখোন, বেছি দূৰ যোৱাও নাই আপোনাৰ। মানে যিটো টিচিং দিয়ে ষ্টাৰ্ট কৰিছে, এইটো মানে সিমান দূৰ যোৱা নাই, প্ৰাইমাৰী ষ্টেজত আছে এতিয়া। বিভিন্ন আমি হেৰি কৰি আছো, আপোনাৰ যিটো ইচ্ছা, আপোনাৰ যিটো কৰ্ম, আপুনি গোটেই অসমত নহয়, গোটেই ইণ্ডিয়াতো নহয়, গোটেই পৃথিৱীত জানক আপোনাক। তো সেনেকে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ফালৰ পৰাও, আমাৰ ভিউয়াৰ্ছ ফালৰ পৰাও আমাৰ ভিউয়াৰ্ছ সকলোকে আমি অনুৰোধ কৰিম যে এনেকুৱা কামত সহায় কৰিব লাগে। তো এতিয়া আপুনি এই চৰ অঞ্চলত কিবা কৰা প্লান আছে নে আপোনাৰ? মানে গাঁও অঞ্চল আৰু চৰ অঞ্চলৰ মাজত বহুত ডিফাৰেন্স আছে, কিন্তু সেইখিনি চৰ অঞ্চলত কাম কৰাৰ ইচ্ছা আছে, কিন্তু তাত যোগাযোগ খিনি আচলতে আছে। কাৰণ চৰ অঞ্চলত আপুনি মাৰ্কেটিংটো ক'ত কৰিব, সেইটোৱে কথা ন। মাৰ্কেটিংটো হয়তো চৰ অঞ্চলত অকমান প্ৰব্লেম হ'ব বস্তুবোৰ পঠোৱাৰ কাৰণে, কাৰণ অসমত নাপায় ৰ মেটেৰিয়েলছ। সেই প্ৰব্লেম খিনিৰ সলিউশন লাগিব এতিয়া আমাক। মানে ৰ মেটেৰিয়েল ক'ত পায়? মানে অসমৰ বাহিৰত যেনেকুৱা বেংগল আছে, উৰিষ্যা আছে, এনেকুৱা ক'ত পায়? মানে বেংগলোৰত পায়, মুম্বাইৰ পৰা ল'ব পাৰে, দিল্লীৰ পৰা ল'ব পাৰে, তাৰ পাছত কলিকতাৰ পৰাও ল'ব পাৰে আপুনি। কিন্তু বস্তুটো হ'ল, যদি গাঁও অঞ্চলৰ চৰ অঞ্চলৰ মানুহক যদি মই সহায় কৰো, মই নিজে সেই মেটেৰিয়েলটো মই যোগাৰ কৰি দিম, মই কেনেকে নহওক যোগাৰ কৰি দিম, কিন্তু তেওঁলোকক সেই বস্তুটো তালৈকে পঠোৱাৰ প্ৰব্লেম আছে। মানে ধৰক DTDC বা এইবোৰ প্ৰফেচনেল কুৰিয়াৰ, এইবোৰক আমি বেছিকে মানে ব্যৱহাৰ কৰো, সেইটো প্ৰব্লেম আছে। আৰু তাৰ পাছত তেওঁলোকৰ মাৰ্কেটিং ফিল্ডখনক চাব লাগিব, কেনেকে তেওঁলোকক মাৰ্কেটিং
মানে মাৰ্কেটখন দিয়া যায় হয়তো এনেকুৱা হ'ব পাৰে তেতিয়া মই শিকাই পেলাই বস্তুবোৰ মই আকৌ তেখেতসকলক বিক্ৰী কৰি দিব লাগিব মানে এই যে আচলতে মানে মই বেছিকে এই ছচিয়েল মিডিয়া ডিপেন্ডেন্ট হৈ গলোতো মানে মই তেওঁলোকৰ কাৰণে বেলেগকে যদি কাম কৰাৰ সুবিধা পাওঁ মই কৰিম আৰু মই ভাবিম তেতিয়া মানে চৰ অঞ্চলত কি কৰিব লাগে বা কেনেকে বস্তুবিলাক আনি তেওঁলোকক দিব লাগে প্ৰশিক্ষণ কেনেকে দিব লাগে সেইটো মই ডেফিনেটলি ভাবিম লগতে মানে তেওঁলোকৰ মাৰ্কেটিংটো কেনেকুৱাকে কৰিব লাগে তেখেতসকলৰ কাৰণে হয়তো মাৰ্কেটিং প্লেন বেলেগ হ'ব তো সেইবোৰ চাব লাগিব সেইবোৰ অকমান চেলেঞ্জিং হ'ব কিন্তু কৰিবতো লাগিবই মানে মইতো বাচিব নোৱাৰো ন যে অমুকৰ কাৰণে কৰিম বা তমুকৰ কাৰণে কৰিম এনেকুৱাতো নহয় ন মই সকলোৰে কাৰণে কৰিম খালি মোক অকমান সময় লাগিব বস্তুখিনি বুজাৰ কাৰণে যে মাৰ্কেটিং কেনেকে কৰো বা ৰ মেটেৰিয়েলছবোৰ কেনেকে সাপ্লাই কৰো পইচা কেনেকে ফান্ড যোগাৰ কৰে এনেকুৱা টাইপৰ মোৰ এতিয়া বৰ্তমান নিজৰ একো পেজ নাই মই নিজৰ কালেকশ্যন বিলাক মোৰ অকল মোৰ প্ৰফাইলতে আছে কৰিশ্মা কলিতা বুলি আপোনালোকে চালে তাত প্ৰফাইলত দেখা পাব মোৰ কালেকশ্যন বিলাক মই কি কি কাম কৰি আছো মোৰ প্ৰফাইলত চালে সকলোবোৰ বুজি পাব নিশ্চয় নিশ্চয় আমাৰ ভিউয়াৰ্ছে মই ব্যক্তিগতভাৱে চাম আৰু আমাৰ ভিউয়াৰ্ছে নিশ্চয় চাব আৰু ময়ো চেষ্টা কৰিম আপোনাৰ পৰা কিবা এটা লোৱাৰ কাৰণে মানে আপুনি হাতে বনোৱা এটা লোৱাৰ কাৰণে কৰিবৰ কাৰণে আৰু ভাবি মই সকলোকে অনুৰোধ কৰিম আপোনাৰ বনোৱা বস্তুবিলাকে একবাৰ লৈ পেলাই ট্ৰাই কৰি চাওক যাতে হেৰিটো আহিব না আইডিয়া এটা আহিব বোলে কেনেকুৱা পিন্ধি কিছুমান আমিতো সেইবিলাক নাজানো পিন্ধিলে কেনেকুৱা কমফৰ্টেবল লাগে নে নালাগে বহুত বেছি কমফৰ্টেবল লাগে মানে ওজন আচলতে এই ঘৰত বনোৱা কাণফুলি বিলাকৰ এটা লাভ কি আপুনি ৱেইটটো ফিল নকৰে মানে ওজন নাথাকে এইযোৰ কাণফুলি মই বনাইছো এইযোৰৰ মানে অলপো ৱেইট নাই মানে এনেকুৱা টাইপৰ আপুনি ৰেগুলাৰ ইউজৰ কাৰণে এইবিলাক বনাব পাৰে আচলতে এইবোৰ কাণফুলি ঘৰত বনোৱা কিন্তু ফিনিচিংটো একেবাৰে আপুনি কেমেৰাত দেখা পাইছেনে মই নাজানো কিন্তু মানে ফিনিচিংটো একেবাৰে কিনা ইয়াৰিংছৰ দৰে হয় মানে ধৰক অনলাইন এপ বিলাকত যিবোৰ ইয়াৰিংছ সিহঁতে ধৰক 250 টকাত বিক্ৰী কৰে সেইবোৰ ইয়াৰিংছ আমি 170 টকা মানতে বিক্ৰী কৰা যায় তো এনেকুৱা লাভ কিছুমান হয় মানে মানুহ বেলেগৰো হয় আমাৰো এনেকুৱা লাগে যে আমাৰ বস্তু কালেকশ্যন বিলাক পিন্ধিছে মানুহে লগতে যোনে শিকে তেওঁলোকৰ কাৰণেও ভাল শিকিব পাৰে ভালকে হাতৰ বিদ্যা এটা সকলোকে লাগে সকলোকে উপাৰ্জনৰ পথ এটা লাগে সেয়াই নিশ্চয় আমাৰ সকলো ভিউয়াৰ্ছে এইবিলাক ভাল পাব আৰু আমি সকলোৱে কিবা এটা কৰা উচিত হয় কিবা এটা কৰা উচিত আচলতে আমি বেলেগৰ মই পাই ন বেলেগৰ মোৰ বেয়া চিন্তা কৰে বেলেগৰ বেয়া চিন্তা কৰাতকে ভাবো নিজৰ ইমপ্ৰুভমেন্টৰ কাৰণে কিবা এটা কৰা উচিত আৰু মানুহ বিলাকে এটা আনটোক সহযোগ কৰা উচিত আৰু মানে এইবোৰ কাম বিলাক কৰা উচিত বহুত আমি ভাবো নিবনুৱা সমস্যা বহুত আছে বা হয়তো ভাবিব পাৰে যে একো ডাঙৰ কামটো কৰা নাই বা এনেকুৱা টাইপৰ কিন্তু কৰিব লাগে এনেই ঘৰত বহি থকাতকে কৰিব লাগে যিকোনো কাম আপুনি কৰিব পাৰে নিজৰ টেলেণ্টটো শ্ব' হয় তাৰ বাহিৰে আৰু কি মানে অকল চৰকাৰে চাকৰি দিব বুলি বা নিবনুৱা সমস্যা বুলি ঘৰত বহি থাকিলেতো আপোনাৰ পেট নভৰে মই কৰিব লাগে তো যি হওক ভাল লাগিল আপোনাৰ কামৰ ইস্তিহাৰটো চাই পেলাই ভাল লাগিল একচুৱেলি আপোনাক আৰু অলপ টাইম ল'ব লাগিছিল মোৰ ব্যক্তিগত অলপ প্ৰব্লেম এতিয়া আজি একচুৱেলি মোৰ সময়ে নাছিলে মই তথাপিতো কৰিলো সেশনটো বহুত ভাল লাগিল আমি ভাবো আপুনি নহয় আপোনাৰ ষ্টেপ আপুনি যিটো ষ্টেপ লৈছে এই ষ্টেপেৰে সকলোৱে আগুৱাই যাওক নিজৰ নিজৰ কৰ্মৰ দ্বাৰা নিজে চিনাকি দিব লাগে একচুৱেলি পৃথিৱীখনক বেলেগৰ কপি পেষ্ট কৰি আমি বেছি দিন চলিব নোৱাৰো হয় নিজৰ চিনাকি মোৰ মতে সেয়াই নিজৰ চিনাকি আপুনি বেলেগক কপি কৰিব গলে আপুনি তেখেতৰ দৰে কেতিয়াও হ'ব নোৱাৰে সকলোৱে মোৰ ষ্টাইলটো ইউনিক মোক কপি কৰিব আপুনি মোৰ দৰে কেতিয়াও হ'ব তাতকৈ আপুনি নিজৰ ষ্টাইল কৰক এতিয়া ভাবি আছো মই ফ্লিপকাৰ্ট এমাজনতো বিক্ৰী কৰিম বা নিজৰ পেজ খুলি ডিজিটেল লেভেলত মাৰ্কেটিং কৰাৰ কথা ভাবি আছো এতিয়া সেইটো কৰিম মই আচলতে নিজতকে বেছি ল'ৰা ছোৱালীখিনিৰ কাৰণেহে বেছিকে ভাবি আছো তাহাঁতৰ কাৰণে হওক তাৰপিছত মই নিজৰ কাৰণেও ফ্লিপকাৰ্ট বহুতে কৈ আছে এতিয়া এইবোৰ কৰিব ট্ৰেডিং কৰিবৰ কাৰণে ফ্লিপকাৰ্ট এমাজনত তো সেইবোৰো কৰিম Garishma, this is Milind. I have a question for you. Hi. Okay. So first of all, মোৰ ভাল লাগিছে তুমি যে নিজৰ আইডিয়া লৈ পেলাই তুমি কৰি আছা আৰু মই তোমাৰ টোটালি এগ্ৰি ময়ো সেইটো কওঁ কি মানুহে চাকৰিৰ কাৰণে ৰখি থাকিব নালাগে মানুহে নিজৰ চাকৰি নিজে কৰিব লাগে
So I'm very proud of you for doing so. হয়। So এতিয়া you. হয় শুনা পাইছা তো এতিয়া ইয়াৰিং ইজ ওৱান থিং তো মই তেনেকে তোমাৰ এই বস্তিত তাততো বস্তিততো বহুত ল'ৰা ছোৱালী আছে হয় নে নহয় যোনটো বস্তিত প্ৰিয় বন্ধুৱে কাম কৰে তো মই মানে কালিয়ে মই দেখিছো আমি এতিয়া মোৰ দেউতাৰ এবছৰে শ্ৰাদ্ধ আছিলে আমি পিণ্ড উঠাব গৈছিলো কিন্তু পিণ্ড উঠাবৰ কাৰণে এটা ভাল জেগা নাই অকে গুৱাহাটী উমানন্দা ঘাটত আছিলে আৰু এনেকুৱা আমি এটা আমাৰ মানে ব্যৱস্থা নাই যাতে আমি এটা এৰিয়া ধুনীয়া এৰিয়া আছে যাতে পিণ্ড উঠোৱা খিনিও যাতে অল অৰ্গেনিক হয় নে নহয় that could be a business itself you know আমি যেতিয়া স্কুলত আছিলো তেতিয়া মোৰ মনত আছিলে আমাৰ কিবা এটা হেৰি আছিলে কিবা এটা বুক আছিলে ষ্টৰী আছিলে যে we supposed to read আৰু তাতে এনেকে কৈছিল যে মানুহজনে খোজ কাঢ়িছিলে তেওঁ চিগাৰেট খাব মন গৈছিলে তেওঁ ৰিয়েলাইজ কৰিছিল কি তাতে শ্বপ নাই you know he had to walk quite a lot to find a shop so he realized he tate hioti ekhon he should start a shop cigarette shop you know the story was that basically you realize ki apuna tumar need ki ase aru he jeta realize korise eta shop nai then he put a shop ami hetu nokoru ami jeta moi bahut bochor অসমত নাছিলো মই দেখিও যে অসমত যেতিয়া পিচিও আছিলে তেনিয়াই পিচিও এক গালমান এইটো হয় এইটো একদম এই মোৰ পইণ্ট এইটো আপুনি কিবা এটা কৰিলে মানুহবিলাকে কপি কৰে মই ইয়াৰিংছ বনাই সকলোৰে মানে মোক ইয়াৰিংছ বনাব শিকাবলৈ কেনেকে বনাই শিকা কিন্তু মানুহবিলাকে নাভাবে তাৰ পিছৰ এফৰ্টটো কি এইটো পৰ্যায় পাবলৈ কিন্তু মই বহুত কিবা কিবি কৰিছো এইটো সময় মানুহ নাভাবে যে এইটো বস্তু এই ইয়াৰিংছৰ মোৰ এদিনতে বনোৱা নাই কিন্তু এই ইয়াৰিংছৰ কনচেপ্ট মোৰ এদিনতে অহা নাই বহুত সময়ৰ মূৰত ভাবি চিন্তি এইটো আহিছে এটা মানে বহুতে এনেকুৱা থাকে যে ৰ মেটেৰিয়েল খিনি মোক প্লিজ যোগাৰ কৰি দিয়া বা মোক শিকাই দিয়া প্লিজ কিন্তু মানুহবিলাকে নাভাবে এই যে কষ্টখিনি যে আৰু মানুহবিলাকে মই কওঁ আউট অফ দ্য বক্স কেতিয়াও নাভাবে মানুহবিলাকে নাভাবে মানে মোৰ ঘৰতো কাজিয়া হৈছিল দেউতাৰ লগত যে কি কৰিবি তই ইয়াৰিংছ বনাই কিন্তু পাৰি ইয়াতো বহুত বেছি অপচন আছে বহুত বেছি আছে মানে আপুনি বহুত ভাল টকা এটা ইনকাম কৰিব পাৰে ঘৰত বহি অপচন বহুত আছে আমি খালি মানে নিগেটিভ থটটো আগতে লওঁ যে কি কৰিবি ইয়াৰিংছ বনাই কি হ'ব সৰু কথা এইবোৰ আচলতে মই ভাবো সৰু কথা একোৱেই নহয় আমি কৰিব পাৰো হয় আৰু তুমি এটা বিজনেস আইডিয়া হোৱা পিছত আই এম ভেৰি প্ৰাউড that you are thinking about portal হয় নে নহয় ইয়াৰে একজনী বড়ো ছোৱালী এগৰাকীও কৰিছিলে আমি তেখেতক মাতিছিলো আই ফৰগট her name সংসাৰী or something like that তাই এখন পোৰ্টেল আছে অসমৰ তাৰপিছত ব্ৰহ্মপুত্ৰ ফেবল বুলি এটা ৱেবসাইট আছে which is like Amazon but it's only for north east product okay তুমি নাম শুনিছা নাই নাম শুনিছো ইহঁতি লোকেল বস্তুবোৰ promote kore Amazon to khali globally na this is all local so there are many people who would like to support you local popular because I mean মই এটো ভাবনা আছে লোকেল মানে অক্সিডাইজ জুৱেলাৰী বোৰ আছে মানুহে অসমীয়া গহনাকে বেছি গুৰুত্ব দিয়ে তো সেই কাৰণে মই হয়তো হেতু কথা ভবা নাছিল যে মই তাতো হেল্প লব পাৰিম বুলি আৰু অসমীয়া ডিজাইনটো তুমি তো ইয়াত কৰিব পাৰা অক্সিডাইজ নোৱাৰিবা হয় হয় কৰিব পাৰো অসমীয়া ডিজাইনটো কৰিব লাগিলে মানে মই আসলে জুৱেলাৰী ডিজাইনিং কেতিয়াও শিকা নাই মই ভাবো অসমীয়া গহনাৰ যেটো মই আজিকালি দেখো জুনে তুনে অসমীয়া গহনা বনাই জিটি বনাই যেনেকুৱা তেনেকুৱা বনাই কিন্তু মই ভাবো যে অসমীয়া গহনাত নহয় আমাৰ অসমীয়া সংস্কৃতিটো ঘুমাই আছে আৰু যদি অসমীয়া সংস্কৃতিৰ ওপৰত অসমীয়া গহনাখিনিৰ ওপৰত মোৰ প্ৰপাৰ জ্ঞান নাই তো সেইটো বস্তুত মই লাগি ফেলে সেই বস্তুটো বিকৃত কৰিব খোজা নাই আচলতে মই বনাব পাৰো মই যিকোনো ডিজাইনত বনাব পাৰো কাৰণ ইমান দিন অক্সিডাইজ বনাই মোৰটো আইডিয়া আহি গৈছে যে এইটো এনেকে লগাব পাৰি অমুক কৰিব পাৰি তমুক কৰিব পাৰি কিন্তু মই আচলতে বস্তুখিনিৰ ওপৰত জ্ঞান নাই মই জুৱেলাৰী ডিজাইনিং কেতিয়াও শিকা নাই সেই বস্তুখিনি মই পঢ়া নাই মই যিমানখিনি ভাবো আমি কিবা এটা কাম কৰাৰ আগতে আমি জ্ঞানটো ল'ব লাগিব বস্তুখিনিৰ ওপৰত আমি জ্ঞান এটা আহৰণ কৰিব লাগিব হয়তো সেই জ্ঞানখিনি মোৰ অসমীয়া গহনাৰ ওপৰত নাই মই এইটো মোক বহুতে এইটো অপচন কৈছে বহুতে বুটিক এখন খুলি দিয়া মানে অসমীয়া গহনা ব্যৱসায় কৰা কিন্তু অসমীয়া গহনাৰ ওপৰত মই একো পঢ়াই নাই মই যেতিয়া পঢ়িম মই লাহে লাহে ষ্টাৰ্ট কৰিছো মানে এতিয়া মই নিজৰ এই যে পেশন এটা আছিল ন যে কৰিব ভাল লাগিছে এইটো মানে পইচা পাইছো মানে সৰুতে মানে প্ৰথমতে যেতিয়া কৰিছিল ন তো জোশ এটা আছিল যে পইচা পাইছো আচ্ছা মানে সৰু এটা আছে কেতিয়া মানে সেই কথাবোৰ আহি সিৰিয়াস বিজনেস এটা আইডিয়াত পৰি গল
মই ভাবিবই পৰা নাছিলো আচলতে এতিয়া অসমীয়া গহনাৰ কাৰণে মই পঢ়ি আছো মানে এতিয়া মই কিবা কিবি অনলাইন জুৱেলাৰী ক্লাছেছ লম ভাবিছো কুন্দনৰ যিটো প্ৰপাৰ জুৱেলাৰী ডিজাইনিং হয় তো মোৰ আচলতে এই লাইনত পঢ়িবৰ কাৰণে বহুত স্কোপ আছে মই বহুত পঢ়িব লাগিব আৰু মই নাভাবো যে নপঢ়াকৈ মই ডাইৰেক্ট অসমীয়া গহনা বনাব ট্ৰাই কৰিম অবভিয়াছলি মই বনাব পাৰিম কিন্তু কথাটো হ'ল তাৰ কাৰণে মোক যিখিনি বেছিক নলেজ লাগে সেইখিনি আগতে মই গেইন কৰিব লাগিব মই তাৰ পাছত সেইটো ভাত দিম মই মানে এনেকুৱাকে যেনি তেনি বস্তু এটা কৰি বেয়া পাওঁ মই যদি প্ৰপাৰ জ্ঞান আছে মই তেতিয়া কৰিম ডেফিনেটলি কৰিম আৰু অসমীয়া গহনাক আচলতে মই বিকৃত কৰিব খোজা নাই যদি নলেজ নাথাকে সৰু কোনোবাখিনিত হয়তো কিবা ভুল হৈ যাব পাৰে বা বিকৃত হৈ যাব পাৰে মই জানি বুজি সেইটো ভুল মই কৰিব নোৱাৰো মানে সেইকাৰণে অসমীয়া গহনা মই ষ্টাৰ্ট কৰা নাই চাগে তুমি চাগে অসমীয়া গহনাৰ ওপৰত PhD কৰিবা who knows হয় নে নহয় হ'ব পাৰে কিন্তু সেইটো হলেইটো মানে বহুত বেছি মানে ভাল কথা সুখৰ কথা হয়তো কেতিয়াবা হ'ব পাৰে আচলতে ঘৰৰ পৰা মই তেনেকুৱাকে জুৱেলাৰী ডিজাইনিঙত ছাপোৰ্ট পোৱা নাছিলো কাৰণ মই ফিজিক্সৰ আছিলো ঘৰৰ মানুহে সেইটোৱে বিচাৰিছিল যে MSc কৰক তাই টেলেণ্টেড ছোৱালী হয় বা কলেজৰ পৰা এনেকুৱা ফিজিক্সৰে কিবা কিবি বস্তু মই এৱাৰ্ডো পাইছিলো মানে মই এষ্ট্ৰফিজিক্স বহুত ভাল পাইছিলো তেনেকুৱা টাইপৰ কিবা কিবিও আছিল বা এডুকেশ্যন লাইনত ঠিক ঠাকেই আছিলো তো ঘৰৰ মানুহে ভবা নাছিল আৰু যে এনেকুৱাকে তাই এইবোৰ ষ্টাৰ্ট কৰিব বা এনেকুৱা কাম বিলাক কৰিব কিন্তু এতিয়া বৰ্তমান মানে দেউতাই আজিকালি ছাপোৰ্ট কৰে আৰু কয় তুমি যদি পঢ়িব খোজা তুমি পঢ়া তুমি ক'ত যাই পঢ়িবা কিমান পইচা কি প্ৰয়োজন হ'ব এতিয়া মানে যেতিয়া দেখিছে না তাই এইটোৱেই কাম কৰিব তাই ভাল পাইছে বা মোক যেতিয়া মানুহবিলাকে এপ্ৰিচিয়েট কৰে দেউতাৰো ভাল লাগে দেউতাই প্ৰকাশ নকৰে বাৰু সেইটো কথা বা দেউতাই মানে প্ৰকাশ কৰি বেয়া পায় এইবিলাক কথা দেউতাৰো চাগে ডেফিনেটলি ভাল লাগে নহ'লেনো দেউতাই ক'লে হয় নেকি যে পঢ়া বুলি এতিয়া ঘৰৰ পৰা লাহে লাহে ছাপোৰ্টটো পাইছো এইবোৰ পঢ়িবৰ কাৰণে তো জুৱেলাৰী ডিজাইনিঙৰ ওপৰত ভালকে পঢ়াৰ ইচ্ছা এটা আছে বস্তুবিলাক জনাৰ ইচ্ছা এটা আছে এতিয়া মই টেকনিকেল কথাবিলাকে জানো থিয়ৰিটিকেল কথাবিলাক শিকাৰো ইচ্ছা আছে হয় মই তোমাক কেতিয়াবা লগ পাম and maybe we will start a sponsoring program from Enajuri where we will promote people like you so moi Friday I am going to the basti maybe you know I will meet I'll see Harry Arshi so আৰ্শীবাদ লগ কৰিব পাৰে তেওঁ আপুনি তেখেতৰ এনজিঅ চাব পাৰে বহুত ভাল পোৱালি বিলাকে বনাইছে মানে সেইবোৰ দেখিলে আৰ্শীবাদ ফেচবুক প্ৰফাইলটো বা মোৰ ফেচবুক প্ৰফাইলটো চালেও গম পাব ইমান ধুনীয়া বনাইছে সেই সৰু সৰু ল'ৰা ছোৱালীকেইটা সেইকেইখন হাতেৰে মানে সেইটো মোৰ মানে চকু পানী আহি যায় আচলতে মানে সেইটো কথা সেই সুখটো ন মানে মই আচলতে এক্সপ্লেইন কৰিব নোৱাৰো সেই সুখটো সিহঁতক দেখাৰ মানে যেতিয়া সিহঁতে গধূলি পইচাখিনি পায় আৰ্শীবাৰ পৰা যেতিয়া আৰ্শীবাৰ হিচাপ কৰি দিয়ে সিহঁতৰ যিটো ফুৰ্তি সিহঁতৰ যিটো মানে ইমান পইচা পায় সিহঁতে মানে 400 মানলৈকে পইচা পায় সিহঁতেতো মেটেৰিয়েলটো আনি নিদিয়ে এইটো আৰ্শীবাই মেটেৰিয়েলটো যোগাৰ কৰি দিয়ে মই আৰু আৰ্শীবাই মিলি এইটো কাম কৰি আছো মই এইবিলাক বস্তু অনাই দিওঁ এইবোৰ আৰ্শীবা আৰু মই কৰি আছো তো সিহঁতে যেতিয়া পইচাটো পায় সিহঁতৰ মুখত যেতিয়া হাঁহি এটা আহে ন মানে মোৰ কাৰণে ইমান বেছি চেটিছফেকশ্যন সেইখিনি সময়ত মানে ইমানে ভাল লাগে যে সিহঁতে ফূৰ্তি পাইছে কিবা এটা সিহঁতৰ ইমান বেয়া অৱস্থা আপুনি হয়তো দেখিছে তেখেতসকলৰ যিটো বস্তিৰ কথা কৈছো মই কাৰ্বন গেটৰ সন্মুখত এইটো মানে ইমান বেয়া অৱস্থাৰ পৰা সিহঁতে শিকিছে আৰু ইমান ভাল পাই গ'লেই সাৱতি ধৰে মোক সিহঁতে মানে ইমানেই ভাল লাগে সিহঁতক চাই পেলাই মই ক'ব নোৱাৰিম মানে আপোনাক মানে মই এক্সপ্লেইন কৰিব নোৱাৰিম মানে গোটেই ৰাতিটো কৈ থাকিলে কিজানি মোৰ শেষ নহয় মোৰ ফিলিংছখিনি next time চাগে তোমাক যদি আমি মাতো we would like to see some pictures নহলে সিহঁতৰ video so that we can also see through your eyes কি তাতে কি হৈ আছে কেনে আছিলে মোক কোৱা নহলে মই PDF বনাব পাৰিলো হয় মোৰ লগত অলৰেডি বহুত বেছি ফটো আছিলে সিহঁতৰ মানে পোৱালি কেইটাৰ সিহঁতে বহুত ধুনীয়া ধুনীয়া ইয়াৰিংছ বনাইছে আপোনালোকে পাৰ্চনেলি চাব পাৰে অৰ্চনা বৰঠাকুৰ বুলি আছে তেখেতে আৰ্চি বৰঠাকুৰ বুলি আছে অৰ্চনা বৰঠাকুৰ তেখেতৰ পেজটোৰ নাম তেখেতে ফেচবুকত আৰ্চি বৰঠাকুৰ বুলি আছে আৰু লগতে মোৰ ফেচবুকটো আছে গৰিশ্মা কলিতা বুলি মোৰ প্ৰফাইলতো পাই যাব আৰু তেখেতৰ প্ৰফাইলত চালেও পাব মানে বহুত ধুনীয়া বনাইছে গলৰ বিলাক বনাইছে লাষ্ট মই সিহঁতক গলৰ বনাব শিকালো 5টা মান ডিজাইন শিকাইছো তাৰ পাছত এইখিনি হোৱাৰ পিছত আৰু বেলেগ ডিজাইন শিকাম সিহঁতক কিন্তু 5টা মান ডিজাইন সিহঁতে শিকিছে গলৰ ডিজাইন লাষ্ট মই সিহঁতৰ তাতে গৈছিলো কেতিয়া লাষ্ট ফ্ৰাইডে মানে গৈছিলো তেতিয়া শিকাইছো সিহঁতক বহুত ভাল বনাইছে বহুত ভাল সিহঁতে কৰিছে কাম চাব পাৰিব আপোনালোকে thank you Garishma wish you all the best আৰু লগ পাম হয় লগ পাম নিশ্চয় লগ পাম ভাল লাগিল ইয়াত নিমন্ত্ৰণ কৰি মোক কথাখিনি কোৱাৰ সুবিধা দিয়াৰ বাবে হয় ধন্যবাদ আমাৰ মিলিন্দ দত্ত দালৈ মিলিন্দ দত্তই বহুতখিনি কথা ক'লে
এতিয়া আমাৰ মোটামুটি আমাৰ সেশনটো শেষৰ ফালে আহিছে তো আমাৰ সেশন শেষ কৰাৰ আগতে আমাৰ ভিউৱাৰ্ছলৈ আপুনি লাষ্টলি কি ক'ব সেইখিনি যদি কয় লাষ্ট মেছেজটো আপুনি কি দিব বিচাৰে লাষ্টলি কম যে আমি চাকৰিৰ কাৰণে বহি থকাতকৈ নিজৰ আইডিয়া এটা ল'ব লাগে যে মই অমুকটো কাম কৰিব পাৰো বা তমুকটো আৰু মই ভাবো বেলেগক কপি কৰাতকৈ বেলেগৰ পিছত সমালোচনা কৰাতকৈ নিজৰখিনি যদি ডেভেলপ কৰে আপুনি কপি কৰিলে মইতো আপুনি তেওঁৰ দৰে হ'ব নোৱাৰে তেওঁৰ এটা ইউনিক ষ্টাইলে থাকিব আপুনি যাক কপি কৰে তেওঁৰ এটা ইউনিক ষ্টাইল থাকিব নিজৰ ষ্টাইলটো কপি কেতিয়াও কৰিব নোৱাৰে সেই মানুহক আপুনি কেতিয়াও কপি কৰিব নোৱাৰে কিন্তু আপুনি যদি সেইখিনি কষ্ট যদি তেওঁক কপি কৰা হলনি নিজৰ কামত খৰচ কৰে আপুনি বহুত ভাল কাম এটা কৰিব পাৰিব মানুহৰ কাৰণে ভাল কাম কৰিব পাৰিব নিজৰ কাৰণে ভাল কাম কৰিব আৰু হেয়াই আৰু অকনমান বেলেগৰ আৰু আমি আসলতে আমাৰ থলুৱা বস্তুবিলাক আমি মানে কওঁ ন যে আমাৰ বজাৰ আমাৰ পথাৰ বুলি আসলতে এইবোৰ ষ্টেটাছ মই বহুত এনেকুৱা দেখিছো ফেচবুক হোৱাটছএপৰ ষ্টেটাছ দিয়ে এইবিলাক কথা ডাঙৰ ডাঙৰ পোষ্ট লিখে যেতিয়া কিনিবৰ টাইম হয় ন তেতিয়া তোমালোকে ঘৰতে বনোৱা কম দামত দিব পাৰা বা আমাৰ এটা দাম এটা থাকে যে এইটো দামৰ তলত আমি দিব নোৱাৰো কম দামত দিব পৰা বা ফ্ৰী ডেলিভাৰী খোজে সেইবিলাক মানুহে এনেকুৱা বহুত প্ৰব্লেম বিলাক কিন্তু এইবিলাক তথাকথিত মানে এইবিলাক মানুহৰ পৰা আমি বেছিকে পাওঁ তো ফেচবুক হোৱাটছএপত লিখাতকে যদি আমি হাতে কামে লাগো আমি নিজৰ যদি কিবা এটা মানে কাম কৰো সেলফ ডিপেন্ডেন্ট যদি হওঁ নিজৰ কাৰণে কাম কৰো বা বেলেগক যদি কামখিনিৰ কাৰণে সহায় কৰো সেইজন মানুহৰো লাভ হ'ব আৰু অসমীয়া মানুহখিনিৰ কাৰণে বহুত ভাল লাভ হ'ব ঠিক আছে ধন্যবাদ তো আমাৰ সেশন আজিলৈকে মানে শেষে কৰিম আপুনি প্ৰথমতে মই আমাৰ সকলো ভিউৱাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো ইমান টাইম আমাৰ সেশনটো চালে আমাক লগ দিলে আৰু আপোনাকতো আৰু স্পেচিয়ালি থ্যাঙ্কস যে আপনি আপনার ইমান মহামূল্যবান টাইমখিনি আমাৰ লগত দিলে তো আপোনাৰ ভৱিষ্যত জীৱনলৈ আমাৰ তৰফৰ পৰা আমাৰ এনাজৰী টিমৰ পৰা আমি শুভেচ্ছা জনালো আৰু আপুনি আগুৱাই যাওক আমাৰ এনাজৰী টিম লগতে ব্যক্তিগতভাৱে মই যদি পাৰো কিবা আপোনাৰ সহায় কৰিব নোৱাৰিলেও মানে লগ দিয়াৰ চেষ্টা কৰিম আগতেও কৈছো এতিয়াও ক'লো তো আৰু এনাজৰীৰ টিমৰ সকলোলৈ ধন্যবাদ আমাৰ টেকনিকেল টিম আছে ইয়াতে টেকনিকেল টিম বাকি সকলো টিম মেম্বাৰ্ছলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ এই সেশনটো চলাই লৈ যোৱাৰ কাৰণে তো আপোনাৰ জীৱনটো সুখৰ হওক আমাৰ ভিউৱাৰ্ছ সকলোৰে জীৱনটো সুখৰ হওক এই কামনাৰে আজি আমাৰ সেশনটো শেষ কৰিবলৈ আমাৰ টেকনিকেল টিমক আমি অনুৰোধ জনাইছো ধন্যবাদ Wish you all the Hello. best, Garishma. Thank you. My network is really bad, so I'm just coming on and off. তোমাৰ কথাখিনি শুনি খুব ভাল লাগিলে wish you all the very best আৰু তোমাৰ যোনটো তোমাৰ কাম কৰি আছা তাত যেন তুমি আৰু ভাল কৰা তুমি ৰশ্মি বাৰ লগত কথা পাতি আছা হয় হয় গম পাইছো আশীৰ্বাদ কৰিব আৰু যাতে ভাল কাম কৰিব পাৰো মানুহৰ কাৰণে কাম কৰিব পাৰো definitely আমি বিচাৰিছো যেন তোমাৰ আৰু ভাল হ'ব হয় হয় ওকে গীতিষ্মা দত্ত আছে নে গীতিষ্মা বা আছে নে